ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ আজি সাইটছৰ বিষয়ে আমি লাষ্ট ক্লাছত চাইছিলোঁ হয় না কনজাৰভেশ্যন অন ইণ্টাৰনেশ্যনেল ট্ৰেড এণ্ড ইন ইনডেঞ্জাৰ্ড স্পেচিছ যেটো ৱাশ্বিংটন কনভেনশ্যন বুলি কোৱা হয় সাইটছ তো ইয়াতে তোমালোকক কি ডিসকাস কৰা হৈছিল যে তোমাৰ যিবোৰ মানে আমি যিবোৰ জীৱ-জন্তু বা উদ্ভিদ আমি এটা সিজনত পাওঁ ওকে এবোৰ কি হৈ আছে যে তোমাৰ দিনে দিনে নাইকিয়া হৈ গৈ আছে বা কিছুমান উদ্ভিদ বা জীৱ-জন্তুৰ পৰা আমি কিবা বেলেগ ধৰণৰ প্ৰডাক্ট কিছুমান বনাওঁ তো সেইবোৰৰ কাৰণে জীৱ-জন্তু বা উদ্ভিদসমূহ নাইকিয়া হৈ গৈ আছে হয়নে বেছিকৈ ইউজ কৰাৰ ফলত তো সেইবোৰ বস্তু প্ৰটেক্ট কৰিবৰ কাৰণে সাইটছ নামৰ এটা কনভেনশ্যন হৈছিল যেটো ৱাশ্বিংটন কনভেনশ্যন বুলি কোৱা হয় কিয়নো এটো ৱাশ্বিংটনত হৈছিল তো নেক্সট ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম কনভেনশ্যন অন দা কনজাৰভেশ্যন অফ migratory species of wild animals যেটো বন কনভেনশ্যন বুলি কোৱা হয় কি বন কনভেনশ্যন ওকে তো বন কনভেনশ্যন বুলি কোৱা হয় যেটো নেকি তোমাৰ কিহৰ ওপৰত যিবোৰ মাইগ্ৰেট কৰে মানে এক জায়গাৰ পৰা বেলেগ জায়গালৈ গুচি যায় কিয় যে খোৱা লোৱাৰ অভাৱত যে খোৱা বস্তু নাপায় ওকে তাৰ মানে আগতে যেটো জায়গাত আছিল হেতু খোৱা বস্তু ঠিকমতে নোপোৱাৰ কাৰণে বা তেনেকুৱা পৰিবেশটো চেঞ্জ হৈ যোৱাৰ কাৰণে যে আগৰ নিচিনা পৰিবেশ আৰু নাই এতিয়া আৰু তাতে জীয়াই থকা তেনেকুৱা কন্ডিশন নাই তো তেনেকুৱা কন্ডিশনৰ কাৰণে তোমাৰ কি হয় যে তোমাৰ জায়গা চেঞ্জ কৰিব লগা হয় তো এতিয়া কথা হ'ল যে যদি পৰিবেশ চেঞ্জ হৈ গৈছে মানে থাকিব পৰা অৱস্থা নাই তাৰ মানে কি যে হিহঁতৰ কাৰণে খালি চ্যালেঞ্জিং হ'ব যে এনवायरमेंटটো হিহঁতৰ কাৰণে চ্যালেঞ্জিং হৈছে তেনেকুৱা নহয় এটো আমাৰ হিউম্যানৰ কাৰণে আমাৰ কাৰণে মানে চ্যালেঞ্জিং হৈছে বাট আমি ইমান কেয়াৰ কৰা নাই তো হেবোৰ বস্তুৰ ওপৰত আমি গুৰুত্ব দিব লাগে তো তাৰ কাৰণে কি হয় যে কনভেনশ্যন অন দা কনজাৰভেশ্যন অফ মাইগ্ৰেটৰী স্পেচিছ অফ ওয়াইল্ড এনিমেলস তো মাইগ্ৰেটৰী স্পেচিছ মানে যিবোৰ মাইগ্ৰেট কৰে এক জায়গাৰ পৰা বেলেগ জায়গালৈ গুচি যায় যেটো বন কনভেনশ্যন বুলি কোৱা হয় কনভেনশ্যনটো কিহৰ ওপৰত হৈছিল মাইগ্ৰেটৰী স্পেচিছ সমূহৰ ওপৰত তো দা কনভেনশ্যন অফ দা কনজাৰভেশ্যন অফ মাইগ্ৰেটৰী স্পেচিছ wild animals also known as the Bonn Convention aim to conserve terrestrial, marine and avian migratory species throughout their range মানে হিয়তে যেটো ৰেঞ্জলৈকে যাব পাৰে ধৰিলো এক দিনত 5 কিলোমিটাৰ ডিসটেন্সলৈকে হিয়তে গতি মানে যাব পাৰে খাদ্যৰ কাৰণে 5 কিলোমিটাৰ লৈকে যায় বাট কি কৰে নিজৰ জায়গা চেঞ্জ কৰিব কাৰণে হিয়তে এদিনত 10-15 কিলোমিটাৰ লৈকে গুচি যায় মানে আৰু হেতু জায়গাত উভতি নাহে ওকে তো তেনেকুৱা ধৰণৰ যেটো এটা এনवायरमेंट ক্ৰিয়েট হয় তো হেবোৰৰ ওপৰত একচন লবৰ কাৰণে এটো কনভেনশ্যন হৈছিল দা কনভেনশ্যন facilitates the adaptations of the strict protection measure for endangered migratory species তো migratory species সমূহৰ কাৰণে আছিল তো বন কনভেনশ্যন হৈছিল migratory species সমূহৰ কাৰণে ওকে তো এখিনি ইম্পৰ্টেন্ট ইয়াৰ কাৰণে নেক্সট আমাৰ মাৰ্পল কনভেনশ্যন সাউন্ড আৰু স্ক্ৰিন আহি আছে নে ঠিক ঠাককে সবে পাই আছা তাৰপিছত কি আছিল মাৰ্পল কনভেনশ্যন দ্য কনভেনশ্যন ফৰ দা preservation of pollution from ships যে পানী জাহাজ সমূহৰ পৰা যেটো পলিউশন হয় এটো কেতিয়া হৈছিল 1973 78 হৈছিল যে মাৰ্পল কনভেনশ্যন হৈছিল যে পানী জাহাজৰ পৰা যিবোৰ পলিউশন হয় যে পানী প্ৰদূষিত হয় বা এয়াৰ পলিউশন হয় তো হেবোৰৰ ওপৰত কি কৰিছিল এটা কনভেনশ্যন হৈছিল কেনেকুৱা ধৰণৰ দ্য মাৰ্পল কনভেনশ্যন ওয়াজ এডপ্টেড 2 নৱেম্বৰ 1973 to IMO at IMO okay so the convention includes the regulations aimed to preventing and minimizing pollution from ships pani jahajor pora ki je pollution to minimize kora karone komabor karone etu convention hochile both accidental pollution and death from routine operations and currently includes the 6 technical energies তো ইয়াতে কি হয় যে তোমার অ্যাক্সিডেন্টাল যিবোৰ পলিউশন হয় ওকে যে তোমার এনেকুৱা নহয় যে জাস্ট তোমার হেৰি পলিউশন যে তোমার পানী জাহাজ চলাৰ পৰা যেটো ধোৱা ওলাই তো হেতু পলিউশন তেনেকুৱা নহয় যিবোৰ কি হয় যে পানী জাহাজত বহুত তেল লৈ আহা হয় না নহয় খাৰুৱা তেল বা তেনেকুৱা পেট্ৰলিয়াম জাতীয় গেছ বা তেলসমূহ বেলেগ কান্ট্ৰি পৰা আনা হয় আৰু হেবোৰ ইম্পৰ্ট এক্সপৰ্টৰ ক্ষেত্ৰত কি কেতিয়াবা এক্সিডেন্টালি ডুবি যায় বা এক্সিডেন্টালি তোমাৰ তেনেকে লিকেজ হৈ যায় হেবোৰ পানী জাহাজত হোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ পানী প্ৰদূষিত হৈ যায় হেবোৰ তেলৰ দ্বাৰা তো তাৰ ওপৰত কি যে একচন লবৰ কাৰণে
এইটো কনভেনশন হৈছিলে ওকে কনজারভেশন ফর দ্য প্রিজার্ভেশন অফ পলিউশন ফ্রম শিপস যেটো তোমাৰ মার্পল কনভেনশন বুলি কোৱা হয় তো নেক্সট আমাৰ তো ইয়াতে চোৱা NX 6টা NXৰ কথা কৈছে তো ফার্স্ট NX কি আছে NX 1 রেগুলেশন ফর দ্য প্রিভেনশন অফ পলিউশন বাই অয়েল তেলৰ পৰা ওকে তো এটো এন্টার্ড ইনটু ফোর্স অক্টোবর 1983 তো NX 1 তোমাৰ কেতিয়া 1983 2 অক্টোবৰৰ পৰা তোমাৰ কি হৈছিল এটো এক্টিভিটি আহিছিল ওকে ফোর্সত আহে the regulations for prevention of pollution by oil যে oil leakage কেছৰ পৰা তাৰ পিছত কি আছে regulation for the control of pollution by noxious liquid substances যিবোৰ noxious liquid substances সমূহৰ পৰা in bulk ওকে তো এটো তোমাৰ ফোর্সত আহিছিল 1983 2 অক্টোবৰতে NX 3 তোমাৰ কেতিয়া হৈছিল এবোৰ এক্সামত সুধি থাকে কোনটো কেতিয়া ফোর্সত আহে NX 3 মার্পল কনভেনশনৰ এটা ইম্পৰ্টেন্ট আছে হা NX 3 to তোমার regulation for the control of pollution by nitrous liquid substances in bulk তো এটো সেম হয় তোমার এটো তোমার 2 অক্টোবর 1983 তে তোমার ফোর্সত আহে ঠিক তেনেকে NX 4 তোমার কি হয় প্রিভেনশন অফ পলিউশন বাই সিওয়েজ ফ্রম শিপ সিওয়েজ মানে কি যে তোমার এনেকুৱা নলা নৰ্দমা বৰ্জিবোৰ আছে হা যে সিওয়েজ তোমার নলা নৰ্দমা তোমার ডাঙৰ ডাঙৰ পানী জাহাজৰ পৰা নলা নৰ্দমা যিবোৰ পেলনীয়া বস্তু লেতেৰা বস্তু সস্তু যিবোৰ পেলাই দিয়া হয় সাগৰত ওকে ড্ৰেইনৰ থ্ৰু বা তেনেকুৱা পাইপৰ থ্ৰু তো সেইবোৰৰ পৰাও তোমাৰ কি হয় যে পানী প্ৰদূষিত হয় আৰু তাৰ কাৰণে হেতু ফোর্সত আহিছিল এন্টার্ড ইনটু ফোর্স 27 অফ সেপ্টেম্বর 2003 ওকে তাৰপিছত নেক্সট NX 5 কি NX 5 ত প্রিভেনশন অফ পলিউশন বাই গার্বেজিং অফ শিপস গার্বেজিং মানে কি পানী জাহাজৰ যিবোৰ পেলনীয়া গোটা জাতীয় বস্তু গার্বেজ ডাম্পিং কৰা তে সেইবোৰ প্লাষ্টিক যি আছে মানে যিবোৰ তোমাৰ ট্ৰেভেল কৰিবৰ কাৰণে যিবোৰ শিপস আছে তো সেইবোৰত বেছিকৈ তোমাৰ কি হয় যে আমি ইউজ কৰা ওয়ান টাইম প্লাষ্টিক বিলাক আমি সাগৰতে তেনেকৈ পেলাই দিওঁ আৰু তাৰ পৰা পলিউশন হয় তো হেতুৰ কাৰণে তোমাৰ NX 5 আহে তাতে কিছুমান ৰেগুলেশন দি দিয়ে আৰু এটো ফোর্সত আহে 31st অফ ডিসেম্বৰ 1988 তাৰ পিছত NX 6 তোমাৰ প্রিভেনশন অফ এয়ার পলিউশন ফ্রম শিপস তো প্রিভেনশন অফ এয়ার পলিউশন ফ্রম শিপস যে এয়ার পলিউশনৰ কাৰণে তোমাৰ 2005 চনৰ 19th অফ মে তোমাৰ কি হয় যে এটো ফোর্সত আহে ওকে তো এনেকৈ মনত ৰাখিবা কোনখিনি কেতিয়া ফোর্সত আহে এখানে ইম্পর্টেন্ট আছে এবোৰ ম্যাথছ দাগুলো মত হতে থাকে নেক্সট আহে তোমাৰ এটো LR ট্যাপ দ্যাট মিন্স long range transboundary air pollution okay the conservation on long range transboundary air pollution United Nation তো ইয়াতে কি হয় যে তোমাৰ লং রেঞ্জ ট্রান্সবাউন্ডারি এয়ার পলিউশন তোমার এয়ার পলিউশন তো আমার এটা জাস্ট এটা কান্ট্রির কারণে নহয় যে এটা কান্ট্রিতে এয়ার পলিউশন হলে বেলেগ উচ্চৰ কান্ট্রিতে একো প্রবলেম নহয় যেনেকুৱা নহয় এয়ার পলিউশন তো এটা কান্ট্রিৰ পৰা বেলেগ কান্ট্রিলৈ গুচি যায় হয় নহয় বতাহটো যি হলে যাব হেতুৱে পলিউশন হেতু কান্ট্রিলৈ গুচি যাব তো ইয়া এন্টার ইনটু ফোর্স 16th অফ মার্চ এটো কেতিয়া আহিছিল 1979 ত আহিছিল হা আৰু ইয়াৰ ফোর্সত আহে তোমাৰ 1983 79 ত আহিছিল আৰু তোমাৰ 1983 16 অফ মাৰ্চৰ পৰা ফোর্সত আহে ইন অ্যাকর্ডেন্স উইথ দা আর্টিকেল 16(1) ওকে তো রেজিস্ট্রেশন তোমাৰ কেতিয়া 1979 ত তোমাৰ হেৰি হল ইয়াৰ স্ট্র্যাটেজিটো লোৱা হল আৰু 1983 16 মাৰ্চত গৈ কিনে তোমাৰ কি হল তোমাৰ ইয়া এন্ট্ৰি ফোর্সত আহে আৰু ৰেজিস্ট্রেশনও পায় তাৰপিছত স্ট্যাটাস এখিনি নালাগে বাৰু signatories 32 আৰু parties conference of COP parties of 51 COP number 51 তোমার রাখিবা নেক্সট তোমার কি আছে the convention was adopted on 13th of November 1979 by high level meeting with the framework of Economic Commission for Europe on the protection of environment. It was open for signature until 16 November
1979 দ্য ইউনাইটেড নেশ্যন অফিচ জেনেভা। তো জেনেভাত এইটো তোমাৰ এটা কনভেনশ্যনৰ হেৰি কৰা হৈছিল ছিগনেচাৰৰ কাৰণে 16 নৱেম্বৰ 1979লৈকে আছিলে। তাৰপিছত ইয়াতে এইটো মষ্টলি কিহৰ কাৰণে আছিলে মই ইয়াৰ পৰাই কৈ দিওঁ যে একচুৱেলি কনভেনশ্যনটো আছিলে তোমাৰ লং ৰেঞ্জ ট্ৰেন্স বাউণ্ডাৰী এয়াৰ পলিউশ্যন। তাৰমানে এয়াৰ পলিউশ্যনটো কি হয় যে আমি আমাৰ কিছুমান কাণ্ট্ৰি আছে ডেভেলপ কাণ্ট্ৰি, কিছুমান আছে ডেভেলপিং কাণ্ট্ৰি। তো ডেভেলপিং কাণ্ট্ৰিসমূহত কি কৰা হয় যে তোমাৰ প্ৰডাকশ্যন বেছি কৰিবৰ কাৰণে কি কৰা হয় বহুত সংখ্যক ইণ্ডাষ্ট্ৰি যেনেকৈ বনোৱা হয় যে আমাৰ ডেভেলপ বনাব লাগে, কাণ্ট্ৰিটো ডেভেলপ কৰিবৰ কাৰণে বহুত ইণ্ডাষ্ট্ৰি দৰকাৰ, ইনোভেশ্যনৰ দৰকাৰ। তো সেইটো কাৰণে কি হয় সিহঁতে বহুত বেছিকৈ তেনেকুৱা ইণ্ডাষ্ট্ৰি ইউজ কৰে আৰু সেই ফলত কি হয় বহুত তেনেকৈ পলিউশ্যন ক্ৰিয়েট হয়, ধোঁৱা বা তেনেকুৱা ধৰণৰ বেয়া গেছসমূহৰ উৎপত্তি হয় তাৰ পৰা। আৰু সেইবোৰ কি হয় যে সেইবোৰৰ কাৰণে তোমাৰ ওচৰৰ যিবোৰ কাণ্ট্ৰি আছে সিহঁতেও মানে ভুগিব লগা হয় তেনেকুৱা পলিউশ্যনত। তো সেইটো কাৰণে কি কৰা হৈছে যে আমি যিখিনি পলিউশ্যন ক্ৰিয়েট কৰিম তো পলিউশ্যনৰ পৰা কি কৰিব পাৰিম যে আমি আমাৰ ওচৰৰ কাণ্ট্ৰিখিনিয়ে যদি আমাক তেনেকৈ প্ৰব্লেম ক্ৰিয়েট কৰি দি আছে মানে পলিউশ্যনটো যদি বহুত বেছি কৰি আছে তো আমি একশ্যন ল'ব পাৰিম, মানে ইহঁতক আমি তেনেকৈ ৰেষ্ট্ৰিকশ্যন এটা দিব পাৰিম। তো তেনেকুৱা এটা হেৰি কৰা হৈছিল, ছিষ্টেম কৰা হৈছিলে যিটো কোৱা হয় যে কনজাৰভেশ্যন অন লং ৰেঞ্জ ট্ৰেন্স বাউণ্ডাৰী এয়াৰ পলিউশ্যন। অ'কে, তো ইয়াতে লিখাই আছে দ্য LRTAP has contributed to dramatic decline in air pollution emissions in the region, particularly for sulfur, and the economic growth and the air pollution trends have been progressively disappeared. Okay, so yate soa next the United States joined the convention in 1981 and is party ekhini nalage baru protection 6 এটা soa the Gothenburg Protocol seeks to reduce the harmful effects of air pollution such as the acid rain, ground level ozone. Okay, এইবোৰটো বহুত ডেঞ্জাৰাছ হয়, এইবোৰ আমি অলৰেডি পলিউশ্যনৰ পাৰ্টত চাই আহিছোঁ। এচিড ৰেইন, তাৰপিছত তোমাৰ গ্ৰাউণ্ড লেভেল ওজন। অ'কে, বাই টাৰ্গেটিং এমিশ্যনছ অফ দ্য ছালফাৰ ডাইঅক্সাইড, নাইট্ৰজেন অক্সাইড এণ্ড দ্য ভলেটাইল অৰ্গেনিক কম্পাউণ্ডছ। তো এয়া কি হয় এটা কাণ্ট্ৰিত যদি তোমাৰ এনেকৈ বহুত বেছিকৈ পলিউশ্যন ক্ৰিয়েট কৰে, যে ফৰ এক্সাম্পল আমাৰ ইণ্ডিয়াত বহুত বেছিকৈ পলিউশ্যন ক্ৰিয়েট হৈ আছে, ডেভেলপিং কাণ্ট্ৰিয়ে বহুত বেছি ইণ্ডাষ্ট্ৰি আছে, তাৰ পৰা তেনেকুৱা ছালফাৰ ডাইঅক্সাইড, নাইট্ৰজেন অক্সাইড, অ'কে, এনেকুৱা ধৰণৰ গেছসমূহ যদি বহুত বেছি ক্ৰিয়েট হয় আৰু ইয়াৰ ফলত কি হ'ব তেনেকৈ তোমাৰ গ্ৰাউণ্ড লেভেল ওজনটো তোমাৰ বহুত বেছিকৈ বাঢ়িব। লগতে কি হ'ব যে আমাৰ যিটো গ্ৰীণ হাউচ গেছেছসমূহৰ পৰিমাণো বাঢ়িব। তাৰপিছত তোমাৰ আৰু কি হ'ব এচিড ৰেইনসমূহ হ'ব। তো সেইবোৰ জাষ্ট আমাৰ কাণ্ট্ৰিত, আমাৰ ইণ্ডিয়াত এইবোৰ বেছিকৈ আমি তোমাৰ নাইট্ৰজেন যে ছালফাৰ ডাই অক্সাইড বা নাইট্ৰজেন গেছ এনেকুৱা গেছসমূহ যদি আমি আমাৰ ইণ্ডিয়াত যদি বেছিকৈ মানে ক্ৰিয়েট কৰি আছোঁ, পলিউশ্যনবোৰ বেছিকৈ যদি ক্ৰিয়েট কৰি আছোঁ, তো আমি ইণ্ডিয়াই ভুগিব লাগিব এনেকুৱা নহয়। তো আমাৰ ওচৰৰ পাজৰত যিবোৰ কাণ্ট্ৰি আছে না চবেই ভুগিব লাগিব সেইটো কাৰণে। তো সেইটো কাৰণে ওচৰৰ কাণ্ট্ৰিসমূহে যাতে কিবা তেনেকুৱা ব্যৱস্থা ল'ব পাৰে, তেনেকুৱা ধৰণৰ পলিউশ্যন বহুত বেছি ক্ৰিয়েট কৰিলে যাতে একশ্যন ল'ব পাৰে, তাৰ কাৰণে এইটো কনভেনশ্যন হৈছিলে। অ'কে, বুজিব পাৰিছা? নেক্সট তোমাৰ আছিলে ৱৰ্ল্ড কনজাৰভেশ্যন ষ্ট্ৰেটেজি 1980। তো ৱৰ্ল্ড কনজাৰভেশ্যন ষ্ট্ৰেটেজি এইটো কি আছিলে যে ইন 1975 IUCN started work of the world conservation strategy. আমি অলৰেডি ৱৰ্ল্ড কনজাৰভেশ্যন ষ্ট্ৰেটেজিৰ বিষয়ে পাইছোঁ। IUCN যেতিয়া পাইছিলোঁ তো IUCNৰ এটা কি আছিলে ইনিচিয়েটিভ আছিলে এইটো ষ্টপিং দ্য ইলিগেল ট্ৰেড অফ ৱাইল্ড লাইফ। তো ৱৰ্ল্ড কনজাৰভেশ্যন ষ্ট্ৰেটেজিত কি কৰা হয় যে তোমাৰ ৱাইল্ড লাইফসমূহক ইলিগেল যিটো ট্ৰেড আছে, যে কিছুমান জীৱ জন্তু বিক্ৰী কৰা হয় না, যে টাইগাৰ বা তেনেকুৱা ধৰণৰ ৰাইনো চাইনো এইবোৰ বেলেগ কাণ্ট্ৰিলৈ কি কৰা হয় ইলিগেলি ট্ৰেড কৰা হয়, বিক্ৰী কৰা হয়। তো সেইবোৰ ষ্টপ কৰিবৰ কাৰণে ইজ অফ দ্য IUCN প্ৰায়ৰিটিজ।
তো ইয়াতে কি কৰা হয় যে তেনেকুৱা ধৰণৰ সেইবোৰ বস্তু ষ্টপ কৰিবৰ কাৰণে এইটো কনজাৰভেশ্যন হৈছিলে ৱৰ্ল্ড কনজাৰভেশ্যন ষ্ট্ৰেটেজি 1980 তো ইয়াতে তেনেকুৱা ধৰণৰ যিবোৰ ইলিগেল ট্ৰেডিং সিস্টেম আছিলে সেইটো বন্ধ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লোৱা হৈছিলে নেক্সট তোমাৰ ৱৰ্ল্ড চাৰ্টাৰ ফৰ নেশ্যন ওকে ৱৰ্ল্ড চাৰ্টাৰ ফৰ নেশ্যন 1982 যেটো কি হয় যে তোমাৰ ৱৰ্ল্ড চাৰ্টাৰ ফৰ নেশ্যন 1982 তোমাৰ হিউম্যান এণ্ড আদাৰ লাইফছৰ বিষয়ে কোৱা হৈছিল যে আমাৰ হিউম্যান লাইফ প্লাছ আদাৰ লাইফছ তো সবৰ কাৰণে এনভাইৰনমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট তো হেতু কাৰণে আমি কি কৰিব লাগিব যে সবৰ লগত এটা ইকোসিস্টেম যেটো আগৰ পৰা চলি আহিছে তো হেতু মেইনটেইন কৰিব লাগিব ওকে তো ইয়াতে চোৱা দা ৱৰ্ল্ড চাৰ্টাৰ অফ নেচাৰ was adopted by the United Nations member nation states on October 28, 1982. It proclaims 5 principles conservation by which all human conduct affecting the nature to be guided and judged. তো ইয়াতে কি কৰা হৈছে আমাৰ হিউম্যান এক্টিভিটিজ সমূহে যেনেকৈ এনভাইৰনমেণ্টৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট কৰি আছে তো তাৰ কাৰণে কিছুমান গাইড আৰু কিছুমান জাজমেণ্টৰ ইয়াতে ব্যৱস্থা কৰিছিলে কি দিছিলে ফাৰ্ষ্ট নেচাৰ শ্বেল বি ৰেছপেক্টেড এণ্ড ইটছ এছেঞ্চিয়েল processes shall not be impaired তো নেচাৰক আমি ৰেছপেক্ট কৰিব লাগিব নেচাৰৰ লগত আমাৰ এটা বহুত ডিপ ৰিলেশ্যন আছে হয় নে নহয় আমি নেচাৰৰ ওপৰতে ডিপেণ্ড কৰি আছোঁ তো নেচাৰক আমি ৰেছপেক্ট দিব লাগিব নেচাৰৰ কাৰণে আমি ভাবিব লাগিব নেক্সট কি দিছে দ্য জেনেটিক ভাইবিলিটি অন দ্য আৰ্থ শ্বেল নট বি কম্প্ৰমাইজ যেটো নেকি জেনেটিক ভাইবিলিটি আছে ওকে আৰ্থৰ যেটো জেনেটিক ভাইবিলিটি আছে তো হেতু যাতে কম্প্ৰমাইজ কৰিব নালাগে হেতু শ্বেল নট বি কম্প্ৰমাইজ দ্য population levels of all life forms wild and domesticated must be at least the sufficient of their survival okay and necessary habitat shall be safeguarded তো ইয়াতে কি কৰা হৈছে যে যেটো নেকি তোমাৰ জেনেটিক ভাইবিলিটি ওকে তো হেতু যাতে কম্প্ৰমাইজ নহয় তাৰ মানে কি যে নেচাৰে আমাক কি দিছে যে কোনটো বস্তু কিমান পৰিমাণে আমাৰ নেচাৰৰ কাৰণে দৰকাৰ সেইখিনি তোমাৰ ইয়াতে বনোৱা তেনেকৈ নেচাৰে তোমাৰ বনাই থৈছে একচুৱেলি ওকে যাতে আমি হেতু বস্তুত কি কৰিব নালাগে আমাৰ যেটো এটা ইকোসিস্টেম যে আমি যে অনলি মানুহখিনি হলেও মানে জীয়াই থাকিব পাৰিলো হয় বেলেগ জীৱ-জন্তু নাথাকে কিছুমান আননেসেসাৰি জীৱ-জন্তু আছে যিবোৰ আমাৰ দেখাত লাগে যে এইবোৰ আমাৰ কাৰণে কোনো ইউজফুল নহয় বাট কোনো মানে নেচাৰৰ কাৰণে তেনেকৈ ইউজফুল নহয় তো তেনেকুৱা আমাৰ চকুত লাগিব পাৰে বাট নেচাৰে সেইবোৰ বস্তু কিয় বনাইছে ফৰ এক্সাম্পল ধৰি লোৱা মাখি আছে মহ আছে সেইবোৰ বস্তু তোমাৰ নেচাৰত আমি যদি দেখা পাওঁ যে একচুৱেলি এইবোৰ বস্তু কোনো দৰকাৰ নাই কিন্তু নেচাৰেলে ইকোসিস্টেমটো মেনেজ কৰিবৰ কাৰণে তেনেকুৱা পোক-পৰুৱাসমূহো বনাই থৈছে একচুৱেলি ওকে তো হেতু কথাই কোৱা হৈছে যে ইয়াতে যাতে তেনেকুৱা ধৰণৰ যেটো জেনেটিক ভাইবিলিটি হেতু যাতে কোনো ধৰণৰ ডিস্টার্ব নহয় হেতু যাতে আমি নষ্ট কৰি নিদিও ওকে তো হেতুৰ ওপৰত যাতে নেচাৰে কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নালাগে okay তাৰপিছত নেক্সট কি আছে all areas of the earth both land and sea shall be subject to these principles of the conservation special protection shall be given by unique areas okay তো ইয়াতে মোস্টলি আৰু কি কৈছে যে ইনডেঞ্জাৰ্ড স্পেচিছ সমূহৰ ওপৰতো গুৰুত্ব দিয়াৰ কথা কৈছে all areas of the earth পানীৰ তলৰ আৰু পানীৰ ওপৰৰ গোটেই জীৱ-জন্তুসমূহৰ কথা কোৱা হৈছে তো হিয়তক আমি প্ৰটেকশ্যন দিব লাগিব হিয়ত যাতে জীয়াই থাকিব পাৰে হিয়তৰ এনভাইৰনমেণ্টটো যাতে আমি বেয়া কৰি নিদিও ইনডেঞ্জাৰ্ড স্পেচিছ সমূহক যাতে আমি কালেক্ট কৰি ৰাখিব পাৰোঁ তো হেতুৰ কাৰণেও দায়িত্বৰ কথা কৈছে ওকে নেক্সট কি আছে যে ইকোসিস্টেম এণ্ড দ্য অৰ্গেনিজম এজ ৱেল এজ দ্য land and marine and atmospheric resources that are utilized by man shall be managed to achieve and maintain optimum sustainable productivity but not in such a way to as a endangered the integrity of this integrity of those other ecosystem or species with which they exist তো ইয়াতে কি হয় যে ইকোসিস্টেমৰ কথা কোৱা হয় যে ইকোসিস্টেম এণ্ড অৰ্গেনিজম এজ ৱেল এজ দ্য ল্যান্ড এণ্ড মেৰিন যে মাটিৰ ওপৰত যিখিনি ইকোসিস্টেম আছে বা মেৰিনৰ যিটো ইকোসিস্টেম আছে তো সেই ইকোসিস্টেমত যিবোৰ ৰিসোৰ্সেস আছে একচুৱেলি ইকোসিস্টেম মানে কি যে এটো হেতুৰ ওপৰত ডিপেন্ডেন্ট হেতুৰ ওপৰত ডিপেন্ডেন্ট তো এনেকুৱা ধৰণৰ এটা ইকোসিস্টেম নেচাৰে বনাই দিছে আৰু হেতু ইকোসিস্টেমত যাতে আমি কি নকৰো কোনো ধৰণৰ তেনেকুৱা
ইকোসিস্টেমটো যাতে বেয়া কৰি নিদিওঁ। তো একচুৱেলি সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে ইকোসিস্টেমৰ ভিতৰত তোমাৰ কিছুমান বস্তু আছে যিবোৰ ইনডেঞ্জাৰ্ড স্পেচিছসমূহ, ইনডেঞ্জাৰ্ড কিছুমান বস্তুসমূহ যিবোৰ ছিজনত আমি পাওঁ আৰু সেইবোৰ দিনে দিনে নাইকিয়া হৈ গৈ আছে পৰিৱেশৰ কাৰণে, পৰিৱেশটো চেঞ্জ হৈ যোৱাৰ কাৰণে। তো সেইবোৰ যাতে আমি ধৰি ৰাখিব পাৰোঁ তাৰ ওপৰৰ কথা কৈছে। নেক্সট কি আছে, নেচাৰ shall be secured against degradation caused by warfare or the other hostile activities, যে নেচাৰ যাতে তোমাৰ হাৰ্ম নহয়, কেনেকুৱা ধৰণৰ যে এগেইনষ্ট দ্য ডিগ্ৰেডেশ্যনছ caused by warfare, তেনেকুৱা যুদ্ধৰ দ্বাৰা বা তেনেকুৱা হষ্টাইল এক্টিভিটিসমূহৰ দ্বাৰা যাতে নেচাৰক আমি কোনো ধৰণৰ হাৰ্ম নকৰোঁ। বহুত ক্ষতি হৈ থাকে ন, আজিকালি বহুত যুদ্ধ হৈ আছে চবফালে বেলেগ বেলেগ কাণ্ট্ৰিসমূহত। তো সেইবোৰৰ দ্বাৰা যাতে আমি নেচাৰক কোনো হাৰ্ম নকৰোঁ। যুদ্ধ বেছি হ'লে কি হ'ব, এয়াৰ পলিউশ্যন হ'ব, তাৰপিছত তোমাৰ তেনেকৈ গোটেই বস্তু পলিউটেড হৈ যায়, হয়নে? তো তেনেকুৱা যিটো এটা ইক'চিষ্টেম সেইবোৰ বস্তু আমি ভাঙি দিওঁ। তো সেইবোৰ যিটো ৱেৰফেয়াৰ বা তেনেকুৱা ধৰণৰ আদাৰ হোষ্টাইল এক্টিভিটিছসমূহ ষ্টপ কৰিবলৈ কৈছে। তো তেনেকৈ 5টা ছাজেশ্যন দিয়া হৈছে ইয়াতে, ৱৰ্ল্ড চাৰ্টাৰ ফৰ নেচাৰ। তো নেচাৰক আৰু আদাৰ লাইফসমূহক তোমাৰ কি কৰিবৰ কাৰণে, প্ৰটেকশ্যন দিবৰ কাৰণে, হিউমেন আৰু আদাৰ্ছ লাইফসমূহক প্ৰটেকশ্যন দিবৰ কাৰণে কি কৰিছে, এনেকৈ 5টা ৰিকমেণ্ডেশ্যন কৰিছিলে যে এইখিনি আমি মানি চলিব লাগিব। অ'কে, নেক্সট তোমাৰ নাইৰবি ডিক্লেৰেশ্যন হৈছিলে। নাইৰবি ডিক্লেৰেশ্যন কিহৰ কাৰণে, যে তোমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে হৈছিলে। ছাষ্টেইনেবল ডেভেলপমেণ্ট কেনেকুৱা, যে তোমাৰ কোনো ধৰণৰ এনভাইৰনমেণ্টক ক্ষতি নকৰাকৈ ডেভেলপমেণ্ট কৰা। অ'কে, তো দ্য নাইৰবি ডিক্লেৰেশ্যন ৱাজ এডপ্টেড ইন নাইৰবি ফৰ চেলিব্ৰেটিং দ্য 10th এনিভাৰ্চাৰী অফ দ্য ষ্টকহোম কনফাৰেন্স অফ হিউমেন এনভাইৰনমেণ্ট ইন 1972। যিটো ষ্টকহোম কনফাৰেন্স হৈছিলে, ষ্টকহোম কনফাৰেন্স আমি অলৰেডি পাই আহিছোঁ 1972 হৈছিলে, যিটো এনভাইৰনমেণ্টৰ ওপৰত হৈছিলে। তো সেইটো 10th এনিভাৰ্চাৰী মানে 10 বছৰ পিছত 1982 তোমাৰ তেনেকৈ নাইৰবি ডিক্লেৰেশ্যন হৈছিলে, যে ষ্টকহোম কনফাৰেন্সৰ এনিভাৰ্চাৰী। এইবোৰ মনত ৰাখিবা, 10th এনিভাৰ্চাৰী অফ ষ্টকহোম কনফাৰেন্স। ষ্টকহোম কনফাৰেন্স হৈছিলে তোমাৰ 1970 হৈছিলে, 72 হৈছিলে। ঠিক তেনেকৈ 1970 নহয় 72, হা, 1972 হৈছিলে। আফটাৰ 10 years 1982 তোমাৰ কি হৈছিলে, যে নাইৰবি ডিক্লেৰেশ্যন হৈছিলে, 10th এনিভাৰ্চাৰী। অ'কে, তো ডিক্লেৰেশ্যন envisaged the creation of the special commissions for frame long-term environment strategies for achieving the sustainable development up to year the 2020 NPR। তো ইয়াতে কি কৈছিলে, যে তোমাৰ যিটো 1982 হেৰি হৈছিলে, তোমাৰ নাইৰবি ডিক্লেৰেশ্যন হৈছিলে। তো ইয়াতে কি কৰা হৈছিলে, যাতে আমি 2020লৈকে বা 2020ৰ পিছতো আমি এটা ছাষ্টেইনেবল ডেভেলপমেণ্ট মেইনটেইন কৰি ৰাখিব পাৰোঁ। অ'কে, 1982ৰ পৰা ষ্টাৰ্ট কৰি কিনে 2000 চনলৈ এটা টাৰ্গেট লৈছিলে, আমি যাতে ছাষ্টেইনেবল ডেভেলপমেণ্টটো মেইনটেইন কৰি ৰাখিব পাৰোঁ। ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে আমি এনভাইৰনমেণ্ট বা বেলেগ জীৱ জন্তুসমূহ ক্ষতি একো নকৰাকৈ আমি নিজৰ ডেভেলপমেণ্ট কৰাটোৱে ছাষ্টেইনেবল ডেভেলপমেণ্ট। অ'কে, তো ৱৰ্ল্ড কমিশ্যন অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট 1987, ৱৰ্ল্ড কমিশ্যন অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট। এইটো চোৱা, যিটো ব্ৰুটলেণ্ড কমিশ্যন বুলি কোৱা হয়। অ'কে, 1987 ব্ৰুটলেণ্ড কমিশ্যন কি বুলি কয়, ব্ৰুটলেণ্ড কমিশ্যন। তো ৱৰ্ল্ড কমিশ্যন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট 1987, ইট ৱাজ started by the United Nations General Assembly resolution in 1983, okay, and based on the 4-year strategy entered into force our common future। এটো কি আছিল, ইয়াৰ মেইন থিম আছিল, এটো এক্সামত সুধি থাকে। ওকে, তো ইয়াৰ যেটো মেইন থিম আছিল our common future, আমাৰ সবৰে এটা কমন ফিউচাৰ, also known as the Brundtland Commission, ইয়াতো ব্ৰুটলেণ্ড ৰিপৰ্ট বুলি কোৱা হয়। ওকে, ব্ৰুটলেণ্ড ৰিপৰ্ট বা ব্ৰুটলেণ্ড কমিশ্যন বুলি কোৱা হয়। in 1987 was put name of the report। তো ৰিপৰ্টৰ নাম কি আছিল, আমাৰ our common future। ওকে, it developed the theme of the sustainable development। It was the first time sustainable development was officially defined। ওকে, sustainable development officially defined কৰে actually sustainable development কি আৰু আমি কেনেকৈ কৰিব লাগিব। this commission is also called the Brundtland Commission। তো এইখিনি ইম্পৰ্টেণ্ট, এইটো কাৰণে ব্ৰুটলেণ্ড কমিশ্যন বা ব্ৰুটলেণ্ড ৰিপৰ্ট বুলি কোৱা হয় ইয়াক। ওকে, 1983 যিটো কি আছিলে, ৱৰ্ল্ড কমিশ্যন অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট। ওকে, মনত ৰাখিবা, এইবোৰ নাম মনত থাকিব। নেক্সট কি আছে, যে
Intergovernmental Panel on Climate Change, IPCC, Intergovernmental Panel on Climate Change 1988 তো এটো আসলে তোমার ক্লাইমেট চেঞ্জের উপৰত কেনেকুৱা যে ইয়াৰ হেডকোয়ার্টার আসলে তোমার কত জেনেভা ওকে তো আইপিসিসি ইজ দ্য সাইন্টিফিক ইন্টারগভর্নমেন্টাল বডি under the auspices of the United Nations. Okay, intergovernmental body asile headquarter asile Geneva, Switzerland. It was first established in 1988 by two United Nations organization, World Meteorological Organization. Okay, দুটা organization under it hoychile World Meteorological Organization WMO and the United Nations Environment Program UNEP. আগতে আমি UNEP-ৰ বিষয় পাই আহিছো আৰু UNEP আৰু World Meteorological Organization এই দুটা অর্গানাইজেশন মিলি কিনে তোমার যেটো কি কৰিছিলে যে তোমার IPCC মানে ইন্টার গভর্নমেন্টাল প্যানেল অন ক্লাইমেট চেঞ্জ এটো এটা নতুনকে ইনিশিয়েটিভ লৈছিলে দুটা অর্গানাইজেশন মিলি কিনে ওকে ওয়ার্ল্ড মেট্রোলজিক্যাল অর্গানাইজেশন আৰু ইউনাইটেড নেশন এনভায়রনমেন্ট প্রোগ্রাম তো ইয়ার এইম খিনি ইম্পর্টেন্ট হয় ওকে তো ইয়াতে চোৱা যে IPCC reports call over the relevant information to understand the risk of human-induced climate change. So, I mean, human activity समूहर कारण जिटू एटा climate change आही আছে climate change বা जिटू global warming বাড়ি আছে ওকে তো হেইটোৰ ওপৰত আমাৰ এটা awareness দিবৰ কাৰণে হৈছিল এয়া নেক্সট ইয়াৰে এইম কি আছিল দা এইম অফ IPCC আর এবোৰ এক্সামত সুধি থাকে ওকে তো হিউম্যান ইনডিউসড ক্লাইমেট চেঞ্জ the human activity সমুহৰ পৰা কি climate change হৈ আছে কি ৰিজন the impact of human induced climate change okay তাৰপিছত কি আছিল যে option for adaptation and mitigation okay এক সেকেন্ড ৰ'ব ৰেকৰ্ডিং টু কাটি গ'ল তো এইম অফ IPCC আমি গম পালো তিনটা এইম আছিল যে হিউম্যান ইনডিউসড ক্লাইমেট চেঞ্জ দা ইম্প্যাক্টস অফ হিউম্যান ইনডিউসড ক্লাইমেট চেঞ্জ যে আমাৰ ইম্প্যাক্টখিনি ওকে নেক্সট কি আছে যে অপশনস ফর এডাপ্টেশন এন্ড মিটিগেশন তো ইয়াক আমি কেনেকে কি অপশন আমি এডপ্ট কৰিব পাৰো আৰু ইয়াৰ কেনেকে মিটিগেশন কৰিব পাৰো মানে আমি প্ৰবলেমছখিনি সলভ কৰিব পাৰো তো হেতু কাৰণে কি আছিল তিনটা এইম আছিল ইয়াতে তো নেক্সট আমাৰ আছে কনজারভেশন এন্ড protocols related to ozone layer তো ওজন লেয়াৰৰ লগত কেইটামান কনজারভেশন আছিল তিনিটা আছিল মোস্টলি কি আছিল ভিয়েনা কনভেনশন মন্ট্রিয়াল প্রটোকল আৰু কিগালি এগ্রিমেন্ট ওকে ভিয়েনা কনভেনশন মন্ট্রিয়াল প্রটোকল আৰু কিগালি এগ্রিমেন্ট তো তিনিটা কনভেনশন আছিল ইয়াতে কিহৰ লগত ৰিলেটেড ওজন লেয়াৰৰ লগত ৰিলেটেড যেটো আমাক কি কৰে সূৰ্যৰ বেঙুনীয়া ৰশ্মি ইয়াতো আল্ট্রা সানলাইট যেটো আল্ট্রাভায়োলেট লাইট যেটো এটা আহে তো হেতুৰ পৰা আমাক প্ৰটেক্ট কৰে ওকে তো তোমাৰ ভিয়েনা কনভেনশন হৈছিল 1985 ত তোমাৰ মন্ট্রিয়াল প্রটোকল 1987 ত আৰু কিগালি এগ্রিমেন্ট হৈছিল তোমাৰ 1987 মন্ট্রিয়াল তো ইয়াৰে ফাৰ্স্টটো আমি চাও ভিয়েনা কনভেনশন ফৰ দা protection of ozone layer কাৰণে তোমাৰ ভিয়েনা কনভেনশন হৈছিল 1985 আৰু 87 ত ফোর্সত আহে ওকে ইট ইজ দা multilateral environment agreement agreed upon the Vienna Convention agreed upon the 1985 Vienna Conference and entered into force in 1988 so 1988 ত তোমাৰ কি আহে ফোর্সত আহে the Vienna Convention was the first convention of any kind to be assigned by the every country involved so সব country ate involved কৰিছিলে taking effect in 1988 and reaching the universal ratification in 2009 so 2009 লৈকে সবে মানে এটো এগ্রিমেন্টত সাইন কৰিছিলে যে আমি ওজন লেয়াৰক প্ৰটেক্ট কৰিবৰ কাৰণে কাম কৰিব লাগিব গোটেই কান্ট্ৰি এতে পাৰ্টিসিপেট কৰিছিলে ওকে so it has been ratified by 197 United States and all United members as well as the new বাদিয়া নালাগে কোন কান্ট্রি okay as well as the European Union so European country সমূহ ইয়াতে জয়েন কৰিছিলে তাৰপিছত ডিক্লাৰেশন next year for us the convention was adopted on 2nd of May
1985 by the Conference of Vienna Convention. Vienna Convention নামের এটা কি হয়েছিল? Conference of Vienna Convention for the protection of ozone layer is a multilateral environmental agreement. এটা একটা environmental agreement আছে। The Vienna Convention for the protection of ozone layer is the multilateral environmental agreement signed in 1985 that provided frameworks for international reductions in the productions of chlorofluorocarbons due to their contributions to the destructions of ozone layer. তো ইয়াতে কি হয়েছিল যে তোমার এটা কনভেনশন মোস্টলি কি হয় আমি গম পাও যে ওজন লেয়ার যেটো ডিপ্লেটিং হৈ আছে মানে ওজন লেয়াৰৰ যেটো লেয়ার হয় হেতু দিনে দিনে বেয়া হৈ আছে কিয় যে ক্লোরোফ্লোরোকার্বন নামৰ এটা তোমাৰ কেমিক্যাল আছে যাৰ দ্বাৰা কি হয় ক্লোরোফ্লোরোকার্বনৰ দ্বাৰা তোমাৰ ওজন লেয়াৰটো বেয়া হয় তো এটো ভিয়েনা কনভেনশনত তেনেকে ওজন লেয়াৰৰ ক্ষতি কৰা যেটো ক্লোরোফ্লোরোকার্বন তো হেতুৰ কাৰণে কি হৈছিল যে আমাক তেনেকে এৱাৰনেছ দিয়া হৈছিল এটো কনভেনশনত যে আমাৰ কি হয় স্কিন ক্যান্সার বা তেনেকুৱা কি হয় যে রিজাল্টিং in the increase of threat of skin cancer. তো স্কিন ক্যান্সাৰৰ থ্ৰেটটো বহুত বেছি হৈ আছে স্কিন ক্যান্সার তো স্কিন ক্যান্সাৰৰ মেইন ৰিজন তোমাৰ হেতুৱে যে আল্ট্ৰাভায়োলেট লাইটৰ পৰা তেনেকে স্কিন ক্যান্সাৰ হয় ওকে তেনেকুৱা স্কিনৰ প্ৰবলেম সমূহ হয় স্কিন ক্যান্সাৰো হৈ যায় তো তেনেকুৱা ধৰণৰ প্ৰবলেম সমূহ কি যে আমাৰ এয়া ওজন লেয়াৰটো তেনেকুৱা ডিপ্লেটিং হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰবলেমবোৰ বহুত বাঢ়ি আছে ওকে তো হেইবোৰৰ কাৰণে এটা এৱাৰনেছ দিয়া হৈছিল ইয়াতে নেক্সট তোমাৰ মন্ট্ৰিয়েল প্ৰটোকল যেটো কি করা হয়েছিল যে ODS ওজন ডিপ্লেটিং সাবস্টেন্স সমূহৰ ওপৰত ডিসকাস কৰা হৈছিল যে the protocol came into force in 1989 the protocol set targets for reducing the consumption and the production of range of ozone depleting substances যে যিবোৰ ওজন ডিপ্লেটিং সাবস্টেন্সেস আছে যিবোৰ ওজন লেয়াৰক বেয়া কৰে তো হেইবোৰক আমি কি কৰিব পাৰিব কনজাম্পশন কমাব লাগিব ৰিডিউস কৰিব লাগিব কনজাম্পশনত আমি কমকে ব্যৱহাৰ কৰিব লাগিব লগতে প্ৰডাকশন যেটো এটা বনোৱাৰ ৰেট তো হেয়া বনাও একদম কম বনাব লাগিব ওকে তো তাৰ কাৰণে কি ব্যৱস্থা লোৱা হৈছিল সোৱা যে in 1987 Montreal Protocol on the substances that depleting the ozone layer and it succeeding the amendments were subsequently negotiated to control the consumption and productions of anthropogenic ozone depleting substances okay and some hydrofluorocarbons কিছুমান ozone depleting substances আৰু hydrofluorocarbons যেটো ওজন লেয়াৰক বেয়া কৰে তো হেইবোৰ যাতে আমি কমকে প্ৰডাকশন আৰু কনজাম্পশন কৰো তাৰ ওপৰত ব্যৱস্থা ল'ব কাৰণে ODS includes the ODS কি হয় এবোৰ এক্সামত আহি থাকে যে ওজন ডিপ্লেটিং সাবস্টেন্স কি আছে যে ক্লোরোফ্লোরোকার্বনস CFCs এটা হল ওকে ব্রোমিন contained halogens and methyl bromide ওকে তো এনেকুৱা ধৰণৰ কেমিক্যাল হয় এবোৰ যিবোৰ নেকি ওজন লেয়াৰক বেয়া কৰে তবে CFCs কার্বন টেট্রাক্লোরাইড ওকে কার্বন টেট্রাক্লোরাইড আছে মিথাইল ক্লোরোফর্ম যেটো হেইবোৰো কি কৰে যে তোমাৰ ওজন লেয়াৰক ডিপ্লেট কৰে এবোৰ এক্সামত আহি থাকে ইম্পৰ্টেন্ট হয় বহুত যে ODS ৰ ভিতৰত কি আহে ODS যেটো ওজন ডিপ্লেটিং সাবস্টেন্সেস বুলি কোৱা হয় ODS ওকে তো এয়া হল ODS chlorofluorocarbon bromine contain the halogens and methyl bromide তাৰপিছত তোমাৰ কাৰ্বন টেট্ৰাক্লোৰাইড CCI4 তাৰপিছত মিথাইল ক্লোৰোফৰ্ম তো এইবোৰ হল তোমাৰ ODS নেক্সট মন্ট্ৰিয়েল প্ৰটোকলত তোমাৰ also make the important contribution in the sustainable development goals ইয়া আমি যে 17টা গোল পাইছিলো হয় না তো এই 17টা গোলৰ ভিতৰত তোমাৰ ODS এর বিষয়ে ডিসকাস কৰা হৈছে ওকে নেক্সট এটা মন্ট্রিয়েল প্রটোকলৰ এখিনি বস্তু নালাগে কিগালি এগ্রিমেন্ট চাও ডাইরেক্টলি কিগালি তো কিগালি এগ্রিমেন্ট কি হয় টু প্রটেক্ট দা ওজন যে ওজন লেয়ারক আমি কেনেকে প্রটেক্ট কৰিম তো এটো কেতিয়া হৈছিল কিগালি এগ্রিমেন্ট চোৱা 28 মিটিং অফ পার্টিস অফ মন্ট্রিয়েল প্রটোকল on the substances that depleting the ozone layer held in Kigali নামৰ জায়গাত হৈছিল 1987 ওকে
the Montreal Protocol to phase out the hydrofluorocarbons. Okay, chlorofluorocarbons CFCs were discontinued under the Montreal Protocol. তো তোমার মন্ট্রিয়াল প্রোটোকল যে হয়েছিল, মন্ট্রিয়াল প্রোটোকলত তোমার কি করা হয়েছিল যে ক্লোরোফ্লোরোকার্বন যে আগতে ফ্রিজ বা তেনেকুৱা হেৰিত ইউজ কৰা হৈছিলে, যে ৰিফ্ৰিজাৰেটৰ বা ফ্ৰিজ বা এচিৰ কাৰণে যে ইউজ কৰা হৈছিলে, তো তাতে সেইটোক চেঞ্জ টোটেলি ডিসকণ্টিনিউ কৰি দিয়া হৈছিলে মন্ট্ৰিয়াল প্ৰটোকলত, যে আমি এইবোৰ বস্তু আৰু ইউজ নকৰোঁ আৰু প্ৰডাকশ্যনো বন্ধ কৰি দিয়া হৈছিলে। আৰু তাৰ অপজিটত কি ইউজ কৰা হৈছিলে, হাইড্ৰফ্লোৰ'কাৰ্বনছ। অ'কে, হাইড্ৰফ্লোৰ'কাৰ্বন ইউজ কৰা হৈছিলে। অ'কে, তো ইয়াতে তোমাৰ হাইড্ৰফ্লোৰ'কাৰ্বনছ ৱেৰ introduced in the 1990 introduced as an alternative to replace the chemicals that had been found to erode the ozone layer. Okay, তো ইয়াতে তোমাৰ হাইড্ৰফ্লোৰ'কাৰ্বনটো তোমাৰ ইউজ কৰা হৈছিলে তোমাৰ ক্লোৰ'ফ্লোৰ'কাৰ্বনৰ অপজিটত, যিটো তোমাৰ পেৰিছ মন্ট্ৰিয়েল প্ৰটোকলত তোমাৰ কি কৰা হৈছিলে, যে তেনেকৈ টোটেলি ডিসকণ্টিনিউ কৰি দিয়া হৈছিলে। আৰু সেইটোৰ অপজিটত সেইটোৰ তোমাৰ চেম চেঞ্চতে আকৌ তোমাৰ হাইড্ৰফ্লোৰ'কাৰ্বন ইউজ কৰাৰ কি কৰিছিলে, যে তোমাৰ তেনেকৈ ৰিপ্লেচ কৰি দিয়া হৈছিলে, যে ক্লোৰ'ফ্লোৰ'কাৰ্বনৰ জেগাত এতিয়া আমি হাইড্ৰফ্লোৰ'কাৰ্বন ইউজ কৰিম, যিটো নেকি তেনেকৈ অজন লেয়াৰক ডিপ্লেট নকৰিব। অ'কে, তো কাৰ্বন হাইড্ৰেট দ্য মিথেন নাইট্ৰজেন অক্সাইড আৰ নট ডিল উইথ দ্য আণ্ডাৰ দ্য পেৰিছ এগ্ৰিমেণ্ট। তো ইয়াতে আমি অজন লেয়াৰৰ ৰিলেটেড কেইটা এগ্ৰিমেণ্ট পালোঁ, তিনিটা। কি কি আছিলে, মন্ট্ৰিয়েল প্ৰটোকল, তাৰ আগতে আছিলে কিমান, ভিয়েনা কনভেনশ্যন বা ভিয়েনা কনভেনশ্যন। অ'কে, নেক্সট তোমাৰ আছে কি, যে মন্ট্ৰিয়েল প্ৰটোকল, আৰু এটা পালোঁ আমি লাষ্টত গৈ কিনে পালোঁ তোমাৰ কিগালি এগ্ৰিমেণ্ট। তো অজন ৰিলেটেড তিনিটা এগ্ৰিমেণ্টে আমি পাওঁ। অ'কে, কিগালি এগ্ৰিমেণ্ট। নেক্সট আমাৰ ইয়াতে এইটো ৰটাৰডাম কনভেনশ্যন বুলি লিখা আছে, এইটো একচুৱেলি ৰটাৰডাম কনভেনশ্যন নহয়, এইটো মনটৰিয়েল প্ৰটোকল হয়, মনত ৰাখিবা। এইখিনি কিহৰ বস্তু, ৰটাৰডাম কনভেনশ্যন নহয়, মনটৰিয়েল প্ৰটোকলৰ বিষয়ে ইয়াতে আছে। অ'কে, ইয়াতে হেডিংটো অকণমান হেৰি হৈছে। তো ইট ইজ এন ইণ্টাৰনেশ্যনেল ট্ৰিটি ফৰ প্ৰটেক্ট অজন লেয়াৰ। তো মন্ট্ৰিয়েল প্ৰটোকলটো আমি গমে পাওঁ অজন লেয়াৰৰ কাৰণে আছিলে, তাতে মাজতে পেজটো উল্টা পুল্টা হৈ গৈছে হা। তো অজন লেয়াৰৰ কাৰণে আছিলে মন্ট্ৰিয়েল প্ৰটোকল, অলৰেডি আমি ওপৰত পাই আহিলোঁ, বাই ফেজিং আউট দ্য প্ৰডাকশ্যন অফ দ্য numerous ozone depleting substances ODS that are responsible for ozone depletion. Okay, তো ইয়াতে আমি অলৰেডি গমে পালোঁ যে তোমাৰ যিটো কি আছিলে, যে ক্লোৰ'ফ্লোৰ'কাৰ্বনছৰ পৰা তোমাৰ কি কৰিলে, হাইড্ৰফ্লোৰ'কাৰ্বন বনাবলৈ তেনেকৈ ৰিকমেণ্ডেশ্যন কৰিলে। ইট ৱাজ এগ্ৰিড ইন 26 আগষ্ট 1987 মন্ট্ৰিয়েল, কানাডা। তো কানাডাত হৈছিলে এইটো এগ্ৰিমেণ্ট 1987 26 আগষ্ট। তো ইয়াতে এইখিনি বস্তু আমি অলৰেডি পালোঁ। হাইড্ৰফ্লোৰ'কাৰ্বনৰ কথা কৈছে ইয়াতে, ক্লোৰ'ফ্লোৰ'কাৰ্বনক ৰিপ্লেচ কৰি কিনে। এইখিনি বস্তু বাৰু ইমান নালাগে, ৰটাৰডাম কনভেনশ্যন হা, ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। নেক্সট হয় বেজেল কনভেনশ্যন। বেজেল কনভেনশ্যন 1989 যিটো ৰেডিঅ' এক্টিভ ৱেষ্টসমূহৰ কাৰণে আছিল। বেজেল কনভেনশ্যন কিহৰ কাৰণে আছিল, যে তোমাৰ ৰেডিঅ' এক্টিভ ৱেষ্ট, যিবোৰ ৰেডিঅ' এক্টিভ ৱেষ্ট আছে তোমাৰ কেনেকুৱা ধৰণৰ, যে লিথিয়াম, পলিথিয়াম, এনেকুৱা ধৰণৰ তোমাৰ কিছুমান ৰেডিঅ' এক্টিভ, তোমাৰ ইউৰেনিয়াম, অ'কে, প্লুটনিয়াম। তো
তো এনেকুৱা ধৰণৰ কিছুমান কি আছে যে তোমাৰ ৰেডিঅ' এক্টিভ কিছুমান বস্তু আছে, ৱেষ্টেজ আছে। তো সেই ৰেডিঅ' এক্টিভ কিছুমান বস্তু আমি আমাৰ তেনেকুৱা ডাষ্টবিন চাষ্টবিনত পেলাই দিওঁ, আৰু সেইবোৰৰ পৰা তেনেকুৱা ৰেডিয়েশ্যন ক্ৰিয়েট হয়, য'ৰ পৰা বেলেগ যিবোৰ বেক্টেৰিয়া বা সৰু জীৱ জন্তুসমূহ আছে, তো সেইবোৰৰ ওপৰত এটা বহুত ডাঙৰ এটা ইফেক্ট আহি যায়, পোক পৰুৱাসমূহৰ ওপৰত বহুত ডাঙৰ ইফেক্ট আহে। তো ৰেডিঅ' এক্টিভ ৱেষ্টসমূহৰ কাৰণেও এটা কনভেনশ্যন হৈছিলে যে আমি তেনেকুৱা এৱাৰনেছ এটা আমাৰ থকা দৰকাৰ যে আমি ৰেডিঅ' এক্টিভ যিবোৰ বস্তু আছে সেইবোৰক আমি তেনেকৈ নেপেলাওঁ। তো বেজেল কনভেনশ্যন 1989, so Basel Convention 89, it does not address the movement of the radioactive waste. The conference on the party, scope number 15, it was established the pursuant of the Article 15 of the convention. It is the governing body of the Basel Convention, and it composed the governments of countries that have accepted, ratified or acceded to it. The implementation of the convention is advanced through the decisions it takes it as the meeting. So meeting eta hoi kine tenike eta heri kora hoichile, the convention of the parties reviews and evaluates the implementation of the convention. তো এটো চোৱা যে তোমাৰ বেজেল কনভেনশ্যনটো একচুৱেলি কিহৰ ওপৰত আছিলে, তোমাৰ ৰেডিঅ' এক্টিভ ৱেষ্ট, এইটো মনত ৰাখিলে হ'ল, ইমান ভিতৰত আৰু যাব নালাগে। ৰেডিঅ' এক্টিভ ৱেষ্টসমূহৰ ওপৰত আছিলে যে ৰেডিঅ' এক্টিভ ৱেষ্টসমূহ আমি কি কৰোঁ, যে তেনেকুৱা আমাৰ কি কৰোঁ, জাবৰ জোঁথৰৰ লগত পেলাই দিওঁ, আৰু তাৰ পৰা যিবোৰ প্ৰব্লেম ক্ৰিয়েট হয়, বেলেগ জীৱ জন্তু, আমাৰ হিউমেনলৈ ইমান ডাঙৰ ইফেক্ট আনিব নোৱাৰে, বাট বেলেগ জীৱ জন্তু বা বেলেগ পোক পৰুৱাসমূহৰ কাৰণে বহুত ডাঙৰ এটা ইফেক্ট আহে। অ'কে, তো যিটোক নেকি তোমাৰ কি বুলি কোৱা হয় তেনে যে তোমাৰ ৰেডিঅ' এক্টিভ এটা পলিউশ্যন ক্ৰিয়েট হয়, সেইটো পলিউশ্যনৰ কাৰণেও আমাৰ কি হ'ব যে এনভাইৰনমেণ্টৰ যিটো ইক'চিষ্টেম সেইটো বেয়া হৈ যায়। তো তাৰ কাৰণেও আমাৰ এটা এৱাৰনেছৰ দৰকাৰ আছে, হয়নে? সেইটো কাৰণে বেজেল কনভেনশ্যন দিছিল। নেক্সট কি আছে, কনজাৰভেশ্যন অফ দ্য মাইগ্ৰেটৰী স্পেচিছ ৱাইল্ড এনিমেলছ, এইটো বন কনভেনশ্যন অলৰেডি আমি ওপৰত চাই আহিলোঁ, বন কনভেনশ্যন, হয়নে? BONN, কনভেনশ্যন অন দ্য কনজাৰভেশ্যন অফ মাইগ্ৰেটৰী স্পেচিছ অফ ৱাইল্ড এনিমেলছ। তো ৱাইল্ড এনিমেলৰ যিটো মাইগ্ৰেট কৰে, এক জেগাৰ পৰা বেলেগ জেগালৈ গুচি যায়। ক্লাইমেট চেঞ্জ কনফাৰেন্স ইন দ্য গ্লাছগো, COP number 26, brought together 120 world leaders. তো ইয়াৰে এইখিনিতো আমি অলৰেডি চাই আহিলোঁ, এনিমেলছৰ মাইগ্ৰেটৰী স্পেচিছসমূহৰ ওপৰত আছিলে, যিবোৰ নেকি দিনে দিনে নাইকিয়া হৈ গৈছে। ছিজনত আমি পাওঁ, চব ছিজনত নাপাওঁ, হা, কনভেনশ্যন মাইগ্ৰেটৰী। তো তেনেকুৱা মাইগ্ৰেট কৰে যে তোমাৰ এক জেগাৰ পৰা বেলেগ জেগালৈ গুচি যায়, সেইটো অলৰেডি আমি ওপৰত চাই আহিছোঁ। নেক্সট আমি চাম ইউনাইটেড নেশ্যন কনফাৰেন্স অন দ্য এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট, এইটো চবতছে ডাঙৰ, যিটো আৰ্ট সামিট বা ৰিঅ' সামিট বুলি কোৱা হয়। ইউনাইটেড নেশ্যন কনফাৰেন্স অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট, যে এনভাইৰনমেণ্ট ডেভেলপমেণ্টৰ ওপৰত 1992 এটা কনফাৰেন্স হৈছিলে, যিটো আৰ্ট সামিট বা ৰিঅ' সামিট বুলি কোৱা হয়। অ'কে, ৰিঅ'। তো ইয়াৰে চোৱা আউটকামছ কি কি আছিলে। অ'কে, আউটকামছ অফ দিছ সামিট তো আছিলে তোমাৰ কি, যে ৰিঅ' ডিক্লেৰেশ্যন হয়, যিটো 1992 ৰিঅ' ডিক্লেৰেশ্যন, এজেণ্ডা 21 বুলিও কোৱা হয় ইয়াক, নন বাইণ্ডিং। ফৰেষ্ট প্ৰিন্সিপলছ বা নন লিগেলি বাইণ্ডিং আছিলে। তো ইয়াৰে কিছুমান এগ্ৰিমেণ্টো আছিলে, UNFCCC, তাৰপিছত তোমাৰ UNCCD, তো এইবোৰৰ বিষয়ে আমি ইয়াতে পাম। তাৰপিছত ৰিঅ' প্লাছ, ইয়াতে তোমাৰ ৰিঅ' এটা কোৱা হয়, ৰিঅ' মানে তোমাৰ যিটো 1992 যিটো ডিক্লেৰেশ্যন হৈছিলে সেইটো তোমাৰ ৰিঅ' সামিট বুলি কোৱা হয়। ৰিঅ' প্লাছ 5 মানে সেইটো ৰিঅ' যিটো তোমাৰ ডিক্লেৰেশ্যন হ'ল তাৰে 5 বছৰ পিছত, 1992ৰ পৰা 5 বছৰ পিছত, তাৰমানে 1997ত। তাৰপিছত ৰিঅ' প্লাছ 10 মানে 10 বছৰ পিছত, 92ৰ পৰা তোমাৰ 2002 চনত এটা হৈছিলে, যিটো কি হৈছিলে, আৰ্ট সামিট 2002, যিটো আছিলে তোমাৰ কি, যে ৰিঅ' প্লাছ 10 বুলি কোৱা হয়। ৰিঅ' প্লাছ 20 কাক কোৱা হয়, যে 2012 চনত যিটো হৈছিলে সেইটো ৰিঅ' প্লাছ 20, মানে ৰিঅ' সামিট যেতিয়া হৈছিল, ৰিঅ' সামিটৰ পৰা 20 বছৰ পিছত যিটো আছিলে সেইটো কোৱা হয় ৰিঅ' প্লাছ 20, আৰ্ট সামিট 2012 বুলি কোৱা হয়। অ'কে, তো এয়া তোমাৰ যিটো নেকি এয়া আৰ্ট সামিটটো কিহৰ কাৰণে আছিলে, তোমাৰ এনভাইৰনমেণ্টৰ ওপৰত আছিলে, যে এনভাইৰনমেণ্টেল এৱাৰনেছ, যে এনভাইৰনমেণ্টৰ যিবোৰ পলিউশ্যন ক্ৰিয়েট হৈ আছে, যিবোৰ আমি কি কৰি আছোঁ, ইণ্টেনশ্যনেলি বা আনইণ্টেনশ্যনেলি যিবোৰ পলিউশ্যন ক্ৰিয়েট কৰি আছোঁ, তো সেইবোৰৰ ওপৰত একশ্যন লোৱাৰ কাৰণে। অ'কে,
ৰিঅ' প্লাছ 10 ক'ত হৈছিলে চোৱা ৰিঅ' প্লাছ 10 হৈছিলে আৰ্ট সামিট 2002 চনত হৈছিলে টেক প্লেচ দ্য সাউথ আফ্ৰিকা ফ্ৰম 26 অফ আগষ্টৰ পৰা 4th অফ ছেপ্টেম্বৰলৈকে হৈছিলে যেটো কি বুলি কোৱা হয় যে তোমাৰ ৰিঅ' প্লাছ 10 2002 ওকে আৰ্ট সামিট 2002 বুলি কোৱা হয় তো এটো তোমাৰ সাউথ আফ্ৰিকাত হৈছিলে ঠিক তেনেকৈ ৰিঅ' প্লাছ 20 ক'ত হৈছিলে তো তোমাৰ ৰিঅ' প্লাছ 20 it known as Rio 2012 the art summit was the third international conference on the sustainable development aimed at the reconciling the economic and environmental goal of the global community okay it reaffirmed the commitment to agenda 21 okay Rio plus 20 was 20-year follow-up of 1992 তোমার রিও কনফারেন্স হয়েছিল আর তারে তোমার কিমান বছর পিছত 20 বছর পিছত এটো হয়েছিল দ্য সেম সিটি মানে 2012 সনত যেটো হয়েছিল না হেটো তোমার সেম সিটিতে একে জায়গাতে হয়েছিল তার মানে রিও দা জেনেরিয়ত হয়েছিল ওকে সাস্টেইনেবল ডেভেলপমেন্ট জোহানিসবার্গ তো তোমার এটো রিও দা জেনেরিও নামৰ তোমার হেৰিত হয়েছিল তো রিও দা জেনেরিও ব্রাজিল ওকে তোমার রিও প্লাস 1992 তো রিও প্লাস রিও যেটো কোৱা হয় রিও কনফারেন্স তো রিও তোমাৰ হৈছিলে ক'ত রিও দা জেনেরিও ব্রাজিলত হৈছিলে ঠিক তেনেকৈ রিও প্লাস 20 যেটো হয় মানে 2012 চনত যেটো হৈছিলে সেম এই জায়গাতে হৈছিলে ওকে এটা পাম রিও প্লাস রিও যেটো 1992 হৈছিলে রিও প্লাস 5 কেতিয়া হৈছিল 1997 ত হৈছিলে এইবোৰ কি এনভায়ৰনমেন্টৰ ওপৰতে এনভায়ৰনমেন্ট আৰু সাস্টেইনেবল ডেভেলপমেন্টৰ ওপৰত তেনেকুৱা এটা ইনিশিয়েটিভ আৰু ওকে তো ইয়াতে মনত ৰাখিবা ৰিও প্লাস 20 ৰিও যেটো হৈছিলে ৰিও কিমান চনত হৈছিলে 1992 ৰিও প্লাস 5 তাৰ মানে 5 বছৰ পিছত 97 ত হৈছিলে ৰিও প্লাস 10 মানে 2002 ত হৈছিলে আৰু ৰিও প্লাস তোমাৰ 20 যেটো 2012 চনত হৈছিলে ৰিও তো ক'ত হৈছিলে তোমাৰ ৰিও দা জেনেৰিয়ত হৈছিলে ওকে ব্ৰাজিলৰ ঠিক তেনেকৈ ৰিও প্লাস 5 তো তোমাৰ হেৰিত হৈছিলে তেনেকৈ রিও প্লাস 5 তোমার হেরিতে হয়েছিল ব্রাজিলর হেতু যে রিও দা জেনেরিওতে হয়েছিল রিও প্লাস 10 তো তোমার সাউথ আফ্রিকাত হয় আকৌ রিও 22 আকৌ তাতেই হয় মানে আগৰ জায়গাতে যে তোমার রিও দা জেনেরিও ব্রাজিল ওকে তো ইয়া মনে রাখিবা ডকুমেন্টস অফ এজেন্ডা এগুলো ইমান ইম্পর্টেন্ট নহয় আৰু এটা কথা তোমালোকে হিদিনা লাস্ট ক্লাছত আমি ডিসকাস কৰিছো যে তোমাৰ 5 জুন তাৰিখে আমি কি কৰো যে বিশ্ব পৰিৱেশ দিৱস ওয়ার্ল্ড আর্ট ডে বুলি আমি কি কৰো সরি এনভায়রনমেন্টাল ডে বুলি আমি কি কৰো সেলিব্রেট কৰো হয় না নহয় তো সেলিব্রেট করো যে আমি হেতু কিহৰ কাৰণে যে তোমাৰ 1992 5 জুন তাৰিখে তোমাৰ কি হৈছিলে ৰিও দা জেনেৰিয়ত যেটো কনফারেন্স ফার্স্ট রিও কনফারেন্স হৈছিলে ওকে যেটা আর্ট সামিট বুলি কোৱা হয় 1992 তো 1992 যেটো আর্ট সামিট হৈছিলে হেতু 5 জুন তাৰিখে হৈছিলে 5 জুনৰ পৰা স্টার্ট হৈছিলে আৰু হিদিনাই আমি ওয়ার্ল্ড এনভায়রনমেন্ট ডে হিচাপে সেলিব্রেট কৰো সবে ওকে ইউনাইটেড নেশন ফ্রেমওয়ার্ক ফর কনজারভেশন ক্লাইমেট চেঞ্জ ইউএনএফসিসিসি তো ইউএনএফসিসিসি কি হয় ইউনাইটেড নেশনস ফ্রেমওয়ার্ক কনভেনশন অন ক্লাইমেট চেঞ্জ ইউএনএফসিসিসির ফুল ফর্ম হল ইউনাইটেড নেশনস ফ্রেমওয়ার্ক কনভেনশন অন ক্লাইমেট চেঞ্জ ওকে তো ওয়াজ ওয়ান অফ দ্য 5 আউটকামস অফ দ্য রিও সামিট 1992 যেটো তোমার কি আছিল যে 1992 যেটো আর্ট সামিট হৈছিল এটো কাৰণ তোমাৰ সরি আর্ট সামিট যে হৈছিল 1992 যেটো রিও কনফারেন্স রিও দা জেনেরিয়ত যেটো কনফারেন্স হৈছিল রিও কনফারেন্স তো হে রিও কনফারেন্সৰ 5টা ৰিজাল্ট আছিল তাৰে ভিতৰত এটো এটা ইউএনএফসিসিসি ওকে তো ইয়াতে চোৱা টু এটো কিহৰ কাৰণে আছিল টু কন্ট্ৰোল দা গ্ৰীন হাউস গেसेस তো ইউএনএফসিসিসি কি হয় যে কন্ট্ৰোল দা গ্ৰীন হাউস গেसेस গ্ৰীন হাউস গেছ সমূহৰ কাৰণে আমাৰ গ্লোবাল ওয়ার্মিং বাঢ়ি আছে তো গ্ৰীন হাউস গেছ সমূহ কৰ পৰা হৈ আছে বেছিকৈ গাড়ী মটৰ ইন্ডাস্ট্রি চলাৰ কাৰণে গ্ৰীন হাউস গেছৰ পৰিমাণ বাঢ়ি গৈ আছে আৰু তাৰ পৰা আমাৰ কি হৈছে গ্ৰীন হাউস ইফেক্টটো বহুত বাঢ়িছে মানে আমাৰ গৰমটো বহুত বাঢ়ি আছে মানে গ্ৰীন হাউস ইফেক্ট কেনেকুৱা যে গেছসমূহ বাঢ়িলে গেছৰ লেয়াৰটো বহুত মোটা হৈ যায় আৰু
পৃথিৱীলৈ অহা যেটো সূৰ্যৰ পোহৰৰ গৰম তো সেই গৰমটো আৰু ঘূৰি যাব ওপৰৰ পিনে ঘূৰি যাব নোৱাৰে ওলাই যাব নোৱাৰে আৰু হেতু কাৰণে কি হয় গৰমটো ষ্টৰ হৈ যায় আৰু তেনেকৈ গ্লোবাল ওয়াৰ্মিংটো বাঢ়ি আছে যেটো গ্ৰীণ হাউস ইফেক্ট বুলি কোৱা হয় আমি লাষ্ট ক্লাছত ডিসকাস কৰিছো ওকে তো ইয়াৰ অবজেক্টিভ কি আছিল to it establish the greenhouse gases concentrations at the level that would prevent damage the anthropogenic human induced interface with the climate system so ইয়াতে কি হয় যে যেটো আমাৰ কিছুমান এন্থ্ৰোপোজেনিক এক্টিভিটিজ আছে যিবোৰ আমি হিউম্যান সেন্ট্রিক এক্টিভিটি মানে আমি কিছুমান কাম কৰি আছো যিবোৰৰ কাৰণে এনেকুৱা গ্লোবাল ওয়াৰ্মিংটো বাঢ়ি আছে যেটো কি হয় যে আমাৰ গ্ৰীণ হাউস গেছসমূহৰ পৰিমাণ বাঢ়ি আছে তো হেবোৰ ষ্টপ কৰি কিনে বা আমি ৰিডিউস কৰিব লাগিব হেবোৰ আমি যিমান পৰিমাণে আমি ইনক্ৰিজ কৰাই আছো হেতু পৰিমাণে ইউজ কৰি ইনক্ৰিজ কৰি থাকিলে আমাৰ বহুত প্ৰবলেম হ'ব নেক্সটত গৈ কিনে ওকে নেক্সট কি কৈছে যে ইয়াতে ইট ওয়াজ এডপ্টেড 9th May 1992 and open for signature at the Earth Summit in Rio de Janeiro from 3rd to 14th of June okay 3 পৰা 14 জুনলৈকে চলিছিল okay the it then entered into force 21st of March 1994 21st of March তোমার এটু UNFCCC फोर्स होता है वो वस्तु मन रखिबा कॉन्फ्रेंस ऑफ पार्टी UNFCCC COP conference of the parties okay conferences of the parties जो मन रखिबा COP फुल फॉर्म की है conferences of the parties तो याते हमर COP हमु खुदी থাকে एग्जामत तो रिसेंट COP সোয়া যে তোমার রিসেন্ট যেটো 2024 সনৰ কনফারেন্স অফ পার্টিজ কি হয় এটু বকু কোপ নাম্বার 29 ওকে কোপ নাম্বার 29 এটু কোত হৈছিল লোকেশন আছিল বকু আজিরবাইজান বকু ওকে এবু মনে রাখিবা বকু আজিরবাইজান যেটো কোপ নাম্বার 29 এতিয়ালৈকে কোপ নাম্বার 29 চলি আছে আৰু ইয়াৰে কনফারেন্স কিহৰ ওপৰত হৈছিল ইউনাইটেড ক্লাইমেট চেঞ্জ কনফারেন্স বকু নভেম্বৰ 2024 ওকে 2024 হৈছিল যেটো বকু 2024 হৈছিল আজিৰবাইজানত ওকে নেক্সট তোমাৰ কি আছিল ডুবাই ইউনাইটেড আৰবিয়া ডুবাই হৈছিল যেটো কোপ নাম্বার 28 কিহৰ ওপৰত যে ক্লাইমেট চেঞ্জ কনফারেন্স এটো ক্লাইমেট চেঞ্জৰ ওপৰতে হৈছিল ওকে নেক্সট তোমাৰ কি আছিল তোমাৰ যে তাৰ আগৰটো 27 কোপ নাম্বার 27 যেটো কত হৈছিল যে ইজিপ্টত হৈছিল ওকে শারমিল শেখ ইজিপ্টত হৈছিল কোপ নাম্বার 27 ইয়াতে শারমিল শেখ ক্লাইমেট চেঞ্জ কনফারেন্স হৈছিল এটো কোপ নাম্বার তোমার 27 তো এনেকে মনে রাখিবা ইয়াতে যিখিনি দিয়া আছে না এইবোৰ রিসেন্টে হুদি থাকে পুরোনা কেটা নহুদে ইমান তো রিসেন্ট কেটা হুদি থাকে তোমার 28 29 27 এইবোৰ ম্যাথ দা কলামত হুদি থাকে ওকে তো ইয়া কোত হৈছিল কোনটো কেতিয়া কোত হৈছিল তো তাৰে ওপৰত এক্সামত কোৱেশ্চন হুদি থাকে কোপ নাম্বার 28 কোত হৈছিল কোপ নাম্বার 26 কোপ নাম্বার 25 কোত হৈছিল তো এনেকে ম্যাথ দা কলামত হুদি থাকে ওকে এটা কোপখিনি তোমালকে চাই লবা নেক্সট তোমার ইউনাইটেড নেশন কনফারেন্স টু কমবেট ডিজার্টিফিকেশন তো ইউনাইটেড নেশন কনফারেন্স এটো হৈছিল তোমার 1992 তো যেটো ডিজার্টিফিকেশনের উপৰত আছিল UNCCD ওকে ইউনাইটেড নেশন কনভেনশন টু কমবেট ডিজার্টিফিকেশন কিনি কমবেট কৰিবৰ কাৰণে এটা কনফারেন্স হৈছিল যে আমাৰ যিবোৰ ডিজার্টিফিকেশন হৈ আছে বৰষুণ কমি যোৱাৰ কাৰণে বহুত মৰুভূমিলৈ পৰিণত হৈ যায় বহুত জায়গা তো সেইবোৰৰ কি কমবেট কৰিবৰ কাৰণে মানে কমাবৰ কাৰণে মৰুভূমি যিবোৰ আমাৰ আগৰ পৰা আছে সেইবোৰ যাতে আমি মাটিলৈ কনভাৰ্ট কৰিব পাৰো বা তেনেকে পানী চানি দি বা তেনেকৈ গছ-গছনি যদি আমি কি ৰুব পাৰো তো সেইবোৰ কৰিলে আমাৰ কি হ'ব যে আমাৰ বহুতখিনি মাটি ওলাই যাব লগতে আমাৰ এনভায়ৰনমেন্টটো ঠিক থাকিব তো সেইবোৰৰ কাৰণে কি কৰা হৈছিল এটা কনভেনশন হৈছিল যে ইউনাইটেড নেশন কনভেনশন অন টু কমবেট দ্য ডিজার্টিফিকেশন তো ডিজার্টিফিকেশনক মানে কমবেট কৰিব কমাবৰ কাৰণে ওকে So Agenda 21, it was called for the Agenda 21. The UNCCD was adopted 17 June 1994 হৈছিল okay and entered into force 1996 26 of December. So এইবোৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ডিজার্টিফিকেশনৰ কাৰণে আছিল কমবেট ডিজার্টিফিকেশন নেক্সট তোমাৰ গ্লোবাল টাইগার ফোরাম
এইটো আমাৰ ইণ্ডিয়াৰ ইনিচিয়েটিভ হয় গ্লোবেল টাইগাৰ ফোৰাম টাইগাৰক প্ৰটেকশ্যন দিবৰ কাৰণে কিহৰ কাৰণে যে গ্লোবেল টাইগাৰ ফোৰাম GTF এইটো এক্সামত সুধিছিলে GTFৰ ফুল ফৰ্ম কি হয় ইজ দ্য অনলি ইণ্টাৰ গভৰ্ণমেণ্টেল international body established with the member of from the willing countries to embark on the global campaign to protect the tiger কিহৰ কাৰণে টাইগাৰক প্ৰটেক্ট কৰিবৰ কাৰণে okay it was formed in 1993 the commandments from the international symposium of the tiger conservation at New Delhi India okay India New Delhi হৈছিলে এইটো কনভেনশন যেটো গ্লোবাল টাইগাৰ ফোরাম বুলি কোৱা হয় মানে টাইগাৰক প্ৰটেকশ্যন কৰিবৰ কাৰণে আৰু ইয়াৰে কোপ নম্বৰ কিমান আছিল 13 কোপ নম্বৰ কিমান 13 কোপ নম্বৰ 13 ত ইয়া ডিসকাস কৰা হৈছিল ইট ওয়াজ হেল্ড ইন দা গান্ধীনগৰ গুজৰাট পুরো মাৰ্কৰ আছে মেইন পইণ্টখিনি গান্ধীনগৰ গুজৰাট হৈছিল কোপ নম্বৰ 13 আছিল ওকে যে টাইগাৰক প্ৰটেকশ্যন দিবৰ কাৰণে কিয়োটো প্ৰটোকল যেটো গ্ৰীন হাউস গেছসমূহৰ কাৰণে আছে যে গ্ৰীন হাউস গেছসমূহৰ পৰিমাণ বহুত বাঢ়ি আছে কিয়োটো প্ৰটোকল গ্ৰীন হাউস গেছৰ কাৰণে আছিল তো ইয়াতে চোৱা কিয়োটো প্ৰটোকল তোমাৰ কত হৈছিল যে এন্টাৰ্ড ইনটু ফোর্স 2005 আৰু তোমাৰ হৈছিল 1997 ওকে ইয়াতে কান্ট্ৰি 192 তোমাৰ পাৰ্টিস আছিল কান্ট্ৰি ইয়াতে পাৰ্টিসিপেট কৰিছিল পাৰ্টিসিপেটস and India participated in 2002 2002 চনত হে ইন্ডিয়া পাৰ্টিসিপেট কৰে ওকে তো এটো USA নেভাৰ ৰেটিফাইড to ৰেটিফাইড নকৰে কিয়োটো প্ৰটোকলত তোমাৰ USA কান্ট্ৰি মই ইয়াতে সাইন নকৰে কানাডা উইথড্ৰ ইন 2012 কানাডাই 2012 চনত ইয়াতে ইয়াৰ পৰা উইথড্ৰ কৰে নিজকে ওকে তো গ্ৰীন হাউস গেছৰ ইয়াতে কি কোৱা হৈছে দেয়াৰ আৰ টু commitment periods the first commitment period is 2008 to 2012 যে 2008 পৰা 12 চনলৈকে টাৰ্গেট ইজ ৰিডিউস বাই 5% গ্ৰীন হাউস গেছ তো গ্ৰীন হাউস গেছৰ পৰিমাণটো আমি 5% কমাব লাগিব ওকে 5% কেতিয়াৰ পৰা যে 1990 জিটু লেভেলৰ আছিল 1990 জিটু লেভেলত আছিল হা তো হেতু লেভেলৰ পৰা আমাৰ কি কৰিব লাগিব 5% কমাব লাগিব ৰিডিউস বাই 5% reduced by 5% greenhouse gas compared to 1992 level okay 1992 level পৰা 2% কমাবলে সেকেন্ড কমিটমেন্ট টু কি হয় যে 2030 ৰ পৰা 20 চনলৈকে টাৰ্গেট আছিল যে 18% গ্ৰীনহাউস মিশন 1992 90 ৰ পৰা লেভেলত যেটো আছিল তাৰ পৰা 18% কমাব লাগিব এইবোৰ পইণ্ট এক্সামত সুধি থাকে ওকে তো এইবোৰ এটা টাৰ্গেট আছিল কিয়োটো প্ৰটোকলৰ নেক্সট ইয়াৰ চোৱা মেইন গ্ৰীনহাউস গেছেছ তো আমি গ্ৰীন হাউস গেছৰ বিষয়ে অলৰেডি ওপৰত চাই আহিছো আগতে যে কাৰ্বন ডাই অক্সাইড মিথেন ওকে নাইট্ৰাছ অক্সাইড হাইড্ৰফ্লুৰোকাৰ্বনছ পাৰফ্লুৰোকাৰ্বন সালফাৰ হেক্সাফ্লোৰাইড হয় না তো এনেকুৱা গেছসমূহ তোমাৰ গ্ৰীন হাউস গেছ বুলি কোৱা হয় এইবোৰ এক্সামত সুধি থাকে ওকে নেক্সট তোমাৰ কিয়োটো প্ৰটোকলৰ বিষয়ে আৰু চাব লগা নাই ফাৰ্স্ট কমিটমেন্ট পিৰিয়ড second commitment period এইবোৰ নালাগে প্ৰবাসনৰ কিমান আছে চাই দি আছো আৰু বেছি নাই 4-5টা পেজ আছে এইখিনি মই হেক কৰি দি আছো আজি হা 4-5টা পেজে আছে বেছি নাই তো গ্ৰীন কিয়োটো প্ৰটোকল মোস্টলি কিহৰ কাৰণে আছিল গ্ৰীন হাউস গেছ আমি গমে পালো যে এইবোৰ হয় তোমাৰ গ্ৰীন হাউস গেছ যিবোৰ কোৰ পৰা উৎপন্ন হয় যে বেছিকে গাড়ী মটৰ চলাৰ কাৰণে ইন্ডাষ্ট্ৰিৰ পৰা ধোঁৱা ওলাই তো সেইবোৰৰ কাৰণে কি হয় যে আমি গ্ৰীন হাউস গেছ ফসিল ফিউলছ খিনি পুৰাৰ কাৰণে গ্ৰীন হাউস গেছ বেছিকে উৎপন্ন হয় আৰু সেইবোৰে কি কৰে গ্ৰীন হাউস ইফেক্ট উৎপন্ন কৰে যেটো মানে কি গ্ৰীন হাউস ইফেক্ট মানে কি গৰমটো ধৰি ৰাখা ওকে গেছসমূহৰ এটা লেয়াৰে গৰমটো ধৰি ৰাখে আৰু গেছৰ পৰিমাণ বেছি হৈ গলে গৰমটো বেছিকে ধৰি ৰাখে গ্লোবাল ওয়াৰ্মিং বাঢ়ি আছে ওকে তো এয়া হল গ্লোবাল ওয়াৰ্মিংৰ এটা মেইন ৰিজন কিয়োটো প্ৰটোকলত তো তাৰে বিষয়ে ডিসকাস কৰা হৈছিল যে আমি গ্ৰীন হাউস গেছৰ পৰিমাণ ৰিডিউস কৰিব লাগিব আৰু তেনেকে দুটা কমিটমেন্ট বনোৱা হৈছিল পিৰিয়ড বনোৱা হৈছিল যে এইটো টাইমৰ পৰা এইটো টাইমলৈকে আমি 5% কমাম আৰু 2013 ৰ পৰা 20 চনলৈকে আমি 18% কমাম তো তেনেকে কি কৰিছিল যে টাৰ্গেট কিছুমান বনাই লৈছিল ওকে নেক্সট আমাৰ আছে
Stockholm Conference. The Stockholm Conference on the persistent organic pollutants. The persistent organic pollutants, okay, POPs, POPS বুলি কোৱা হয়, POPS যেটো 2001 হৈছিলে তোমাৰ ইয়াতে চোৱা যে Stockholm Conference on the persistent organic pollutants, POPS 2001. The persistent organic pollutants are the organic chemical substances, যিবোৰ organic chemical substances that is they are the carbon based, যিবোৰ carbon based pollutants হয়, okay. তো ইয়াতে কি কৰিছিল, the process at the particular combinations of physical and chemical properties such that once released into the environment, okay, they remain interact for exceptionally long period of time, many years, become widely distributed throughout the environment as a result of the natural process involving the soil, water, and the most notably air accumulate in the living organisms. So কিছুমান persistent organic pollutants আছে, okay, যিবোৰ কি হয় কার্বন বেসড হয়, okay, that they are carbon based. এবোৰ কি হয় যে লগে লগে পলিউশন ক্রিয়েট নকৰে, বাট ইন ফিউচার গৈ কিনে সেইবোৰে কি কৰে এটা টাইমত এনেকুৱা পলিউশন ক্রিয়েট কৰে, okay. পারসিস্টেন্ট অর্গানিক পলিউটেন্টসখিনি ইন ফিউচাৰত তেনেকুৱা ধৰণৰ কি কৰিব, সইল পলিউশন বা তেনেকুৱা ওয়াটার পলিউশন ক্রিয়েট কৰিব, ওকে, আৰু কি কৰিব কিছুমান তেনেকৈ এয়াৰ পলিউশনো ক্রিয়েট কৰিব পাৰে, আৰু হেতু টাইমত গৈ কিনে লিভিং অর্গানিজমসখিনিক তেনেকৈ হার্ম কৰিব। তো তাৰ কাৰণেও আমি কি কৰিব লাগিব, ফিউচাৰৰ কাৰণে তেনেকৈ ভাবিব লাগিব। ষ্টকহোম কনফাৰেন্স তাৰ ওপৰতে আছিলে, ইনক্লুডিং দ্য হিউম্যান এণ্ড আৰ ফাউণ্ড এট দ্য হায়াৰ concentrations at the higher level of the food chain and are toxic to the both human and wildlife. So ইয়াতে কি হয় যে ফুড চেইন বা তেনেকুৱা ধৰণৰ টক্সিক এটা তেনেকুৱা ধৰণৰ টক্সিক টু both human and wildlife, যে সেইটো মানুহৰ কাৰণেও চ্যালেঞ্জিং হ'ব পাৰে বা তেনেকুৱা ওয়াইল্ড লাইফৰ কাৰণেও চ্যালেঞ্জিং হ'ব পাৰে, বহুত বেছি কনজাম্পশন, ওকে। তো ইয়াতে কি হয় যে তোমাৰ যেটো নেকি অর্গানিক পারসিস্টেন্ট অর্গানিক পলিউটেন্টস, ওকে। তো ইয়াতে কি হয় আমি বহুত বেছিকে যদি কনজাম্পশন কৰি থাকো, ইয়াতে আৰু এটা বস্তু এড কৰাইছে যে তোমাৰ বহুত বেছিকে যে আমি কনজাম্পশন কৰোঁ খাদ্য বস্তুৱে হওক বা বেলেগ যিবোৰ আমি কার্বন বেসড যিবোৰ ফিউল আছে এইবোৰ বহুত বেছিকে যদি আমি পুৰি শেষ কৰি দিওঁ, তো ফিউচাৰ জেনারেশনৰ কাৰণে একো নাথাকিব, হয়নে। তো তাৰ ওপৰতো তেনেকৈ ডিসকাস কৰা হৈছিল, ওকে। তো এয়া আছিল তোমাৰ ষ্টকহোম কনফারেন্স অন পারসিস্টেন্ট অর্গানিক পলিউটেন্টস। নেক্সট তোমাৰ তো এইটো আছিল ফৰেষ্টৰ ওপৰত REDD, ওকে। REDD that means REDD ফুল ফর্ম কি হয় যে রিডিউসিং এমিশন ফ্রম ডিফরেস্টেশন এন্ড দ্য ফরেস্ট, কেটা বাজিলে কি আছিল REDD, রিডিউসিং এমিশনস ফ্রম ডিফরেস্টেশন এন্ড ফরেস্ট ডিগ্রেডেশন is the global endeavor to create an incentive for developing countries to protect the better manage of and save their forest resources. তো আমি কি কৰোঁ ডেভেলপিং কান্ট্ৰিজ সমূহে কি কৰোঁ বহুত বেছিকৈ আমি ফৰেষ্ট নাইকিয়া কৰি আছোঁ, হয়নে। জংগল কাটি পেলাই আছোঁ, কাঠৰ দৰকাৰ হ'লে আমি জংগল গছ গছনি বহুত কাটি ডিফৰেষ্টেশ্যন কৰি আছোঁ। তো ফৰেষ্টক প্ৰটেকশ্যন দিবৰ কাৰণে REDD আহিছিলে, তাৰপিছত REDD প্লাছ যেটো নেকি কি কৰা হৈছিলে তোমাৰ কি ৰিডিউসিং এমিশন এণ্ড দ্য ফ্ৰম ডিফৰেষ্টেশ্যন এণ্ড দ্য ফৰেষ্ট ডিগ্ৰেডেশ্যন, হয়নে, REDD। তো ইয়াতে চোৱা অবজেক্টিভস সমূহ ডাইরেক্ট আমি অবজেক্টিভসতে যাও। REDDৰ অবজেক্টিভস কি আছিল, REDD প্লাস এপ্রোচেস incorporates the important benefits of livelihood improvement, biodiversity conservation and the food security services. তো ইয়াতে কি যে তোমাৰ তেনেকুৱা যে আমি
কি কৰি আছোঁ ৰ'বা এক ছেকেণ্ড ইয়াতে RED তোমাৰ হেৰিখিনি ক'ত আছে PDF ইয়াতে মিচিং হৈছে নেকি RED প্লাছ ইয়াতে এটা পেজ মিচিং হৈ আছে হা RED বিষয়ে ইয়াতে নাই RED প্লাছহে আছে এক ছেকেণ্ড হ'ব ৰেকৰ্ডিংটো ষ্টপ হৈ গৈছিলে চান্দাই ফ্ৰেমৱৰ্ক RED বিষয়ে তোমালোকক মই নেক্সট ক্লাছত দি আছোঁ বস্তুখিনি অকণমান ইয়াতে উল্টা পুল্টা আছে RED আৰু RED প্লাছ আছে অ'কে তো তেনেকৈ মই গোটেইখিনি আমি ডিছকাছ কৰিম নেক্সট ক্লাছত নেক্সট ইয়াতে চান্দাই ফ্ৰেমৱৰ্ক আছিলে 2015 চান্দাই ফ্ৰেমৱৰ্ক কিহৰ কাৰণে আছিলে তোমাৰ 2015ত হৈছিলে চান্দাই ফ্ৰেমৱৰ্ক যিটো কি হয় যে ডিজাষ্টাৰ মানে যিবোৰ আমাৰ প্ৰাকৃতিক দুৰ্যোগ আহে হিউমেন মেড ডিজাষ্টাৰ বা তেনেকৈ নেচাৰেল ডিজাষ্টাৰ কিছুমান আহে ন তো সেইবোৰৰ পৰা আমি কেনেকৈ কি কৰিব পাৰোঁ কেনেকৈ আমি নিজকে বচাব পাৰোঁ যে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰোঁ তো তাৰ কাৰণে আমাৰ ডিজাষ্টাৰসমূহৰ পৰা বাচিব সুনামি বা ভূমিকম্প তেনেকুৱা ধৰণৰ যিবোৰ নেচাৰেল ডিজাষ্টাৰ আছে তো সেইবোৰৰ পৰা আমি কেনেকৈ আগজাননী পাব পাৰোঁ বা কেনেকুৱা ধৰণৰ আমি ব্যৱস্থা ল'ব পাৰোঁ তাৰ কাৰণে এটা কি হৈছিলে এটা কনভেনশ্যন হৈছিলে যিটো চান্দাই ফ্ৰেমৱৰ্ক বুলি কোৱা হয় চান্দাই ফ্ৰেমৱৰ্ক 2015 অ'কে তো ইয়াত 2030 এজেণ্ডা যিটো ডিজাষ্টাৰৰ পৰা বাচিবৰ কাৰণে ৰিস্ক অফ ডিজাষ্টাৰ ইট প্ৰভাইডছ দ্য মেম্বাৰ ষ্টেটছ উইথ দ্য কনক্ৰিট একশ্যনছ টু প্ৰটেক্ট দ্য ডেভেলপমেণ্ট গেইনছ ফ্ৰম দ্য ৰিস্ক অফ ডিজাষ্টাৰ তো ডিজাষ্টাৰৰ পৰা বাচিবৰ কাৰণে অ'কে তো ইয়াতে চোৱা দে ছেটছ দ্য 7 গ্লোবেল টাৰ্গেটছ এইখিনিয়ে মতলব ইম্পৰ্টেঞ্চ হবছে যে 7টা টাৰ্গেট লৈছিলে অ'কে তো কেনেকুৱা টাৰ্গেট ইয়াতে আমি গোটেইখিনি টাৰ্গেট ইয়াতে চাম তো 7টা টাৰ্গেট আছিলে ABCDEFG তো ইয়াতে 7টা টাৰ্গেট কি আছিলে চোৱা ইয়াৰ পৰা একদমত কুৱেশ্যন আহি থাকে ৰিডিউচ গ্লোবেল ডিজাষ্টাৰ মৰ্টেলিটি যে গ্লোবেলি যিবোৰ মানুহৰ মৃত্যুৰ মুখত পৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা তো তাৰ যিটো সংখ্যা সেইটো ৰিডিউচ কৰাব লাগিব ৰিডিউচ গ্লোবেল ডিজাষ্টাৰ মৰ্টেলিটি ৰেটটো কমাব লাগিব যে প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰিডিউচ দ্য নাম্বাৰ অফ এফেক্টেড পিপুল গ্লোবেলি যে মৰ্টেলিটি ৰেটটো কমিব লাগিব লগতে যিমান মানুহ এফেক্টেড হয় মানে প্ৰাকৃতিক দুৰ্যোগৰ পৰা তেনেকুৱা ধৰণৰ কি হয় যে এফেক্টেড হয় তো তাৰো তোমাৰ কি কৰিব লাগিব ৰেটটো কমাব লাগিব মানে তাৰে সংখ্যা যাতে কমে তো তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ব লাগিব সেইখিনি কৰিব লাগিব ৰিডিউচ ডাইৰেক্ট ইকনমিকেল লছ যে ডাইৰেক্টলি ইকনমিকেল লছ হৈ যায় যে তোমাৰ তেনেকৈ প্ৰাকৃতিক দুৰ্যোগৰ পৰা যে বানপানী চানপানী হৈ গ'ল ইকনমিকেল লছ বা তেনেকুৱা ভূমিকম্পৰ পৰা তো সেইটো বস্তু যাতে আমি কমাওঁ ৰিডিউচ ডাইৰেক্ট ইকনমিকেল লছ যাতে নহয় অ'কে বুজিছানে তো এইখিনি তাৰপিছত নেক্সট আছে ৰিডিউচ ডিজাষ্টাৰ ডেমেজ টু ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড দ্য ডিছৰাপশ্যনছ অফ বেচিক ছাৰ্ভিচেছ তো ইয়াতে কিছুমান কি হ'ব যে ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব অ'কে যে ৰিডিউচ ডিজাষ্টাৰ ডেমেজ যাতে ডেমেজ কমি যায় যে প্ৰাকৃতিক দুৰ্যোগসমূহ আহিলেও যাতে আমাৰ ইমান ক্ষতি নহয় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব অ'কে তাৰপিছত তাৰে কি ল'ব লাগিব তাৰে তেনেকুৱা ছাৰ্ভিচৰ ব্যৱস্থা কৰিব লাগিব বেচিক ছাৰ্ভিচ কিছুমান আমাৰ দৰকাৰ আছে নেক্সট কি আছে ইনক্ৰিজ দ্য নাম্বাৰ অফ কাণ্ট্ৰিজ উইথ দ্য নেশ্যনেল এণ্ড লোকেল ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন ষ্ট্ৰেটেজি যে তোমাৰ কাণ্ট্ৰিসমূহে কি কৰিব লাগিব তেনেকুৱা ইনিচিয়েটিভ ল'ব লাগিব যাতে আমি প্ৰাকৃতিক দুৰ্যোগসমূহৰ লগত যুঁজিব পাৰোঁ হয়নে নেশ্যনেল আৰু লোকেল ডিজাষ্টাৰ যিবোৰ আছে কিছুমান কাণ্ট্ৰিত বহুত বেছি ভূমিকম্প হয় কিছুমান কাণ্ট্ৰিত বহুত বেছি তোমাৰ কি হয় বানপানী হয় তো সেইবোৰৰ কাৰণে সেইবোৰ কমাবৰ কাৰণে ষ্ট্ৰেটেজি ল'ব লাগিব আমি কেনেকৈ কমাব পাৰোঁ বানপানী বা ভূমিকম্পৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ হয়নে নেক্সট কি আছে যে ছাষ্টেইনেবলি এনহান্স ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন টু ডেভেলপিং কাণ্ট্ৰিজ তো ডেভেলপিং কাণ্ট্ৰিজসমূহে কি কৰিব লাগে যে ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যনৰ কথা কৈছে ছাষ্টেইনেবলি ডেভেলপমেণ্ট কৰিব লাগে বেলেগৰ ক্ষতি চতি নকৰাকৈ বেলেগ জীৱ জন্তু বা তেনেকৈ এনভাইৰমেণ্টৰ ক্ষতি নকৰাকৈ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কৈছে আৰু ইনক্ৰিজ দ্য এভেইলেবিলিটি অফ এক্সেছ টু মাল্টি হাজাৰ্ড আৰ্লি ৱাৰ্নিং ছিষ্টেম তো আৰ্লি ৱাৰ্নিং ছিষ্টেম মানে যে প্ৰাকৃতিক দুৰ্যোগ যে আহিব ভূমিকম্প আহিব তাৰে আগতে আগজাননী দিব পাৰিব লাগিব তেনেকুৱা ব্যৱস্থা বা বানপানী হ'ব বা বহুত বেছি বৰষুণ হ'ব তো তাৰ কাৰণে যিবোৰ ব্যৱস্থা যে আগতে তোমাৰ তেনেকৈ ৱেডাৰ ফৰকাষ্টিং কৰি দিয়ে না যে ৱেডাৰৰ বিষয়ে যে বহুত বেছি বৰষুণ হ'ব বা বতাহ হ'ব ঘূৰণীয়া বতাহ হ'ব তো সেইবোৰৰ কাৰণে তেনেকুৱা
আৰ্লি ৱাৰ্ণিং দিয়াৰ চিষ্টেমটো আনিব লাগে। তো এনেকৈ 7টা টাৰ্গেট দিছিলে, ইয়াৰ পৰা এক্সামত সুধি থাকে, বহুতবাৰ আহিছে কুৱেশ্যন। তো ইয়াৰে টাৰ্গেটখিনি তোমালোকে মনত ৰাখিবা, 7টা টাৰ্গেট। অ'কে, চান্দাই ফ্ৰেমৱৰ্কৰ 7 টাৰ্গেটছ। মিনামাতা কনভেনশ্যন আছিলে 2013 লাষ্ট। এইটো মিনামাতা কনভেনশ্যন 2013 চনৰ আছিলে। কিহৰ কাৰণে আছিলে? যে তোমাৰ মিনামাতা কনভেনশ্যন দ্য মাৰ্কিউৰি। অ'কে, কনভেনশ্যন অন মাৰ্কিউৰি ইজ দ্য গ্লোবেল ট্ৰিটি টু protect the human health and environment for the adverse effect of mercury. তো মাৰ্কিউৰিৰ কাৰণে এইটো হৈছিলে যে মাৰ্কিউৰি জাতীয় যিবোৰ তোমাৰ হেৰি আছে, কেমিকেল আছে, সেই তাৰ পৰা আমি কেনেকৈ, তো সেইবোৰ বস্তু যাতে আমাক কোনো হেৰি নকৰে, ক্ষতি নকৰে, তো সেইবোৰৰ পৰা। দ্য কনভেনশ্যন ৱাজ এগ্ৰিড টু 5th sessions of the intergovernmental negotiation committee on mercury in Geneva, Switzerland. এইটো হৈছিলে 2013 চনত। অ'কে, তো মিনামাতা কনভেনশ্যন এণ্টাৰ্ড ইনটু ফ'ৰ্চ ইন 2017, 16 আগষ্ট 2017 ইয়াৰ ফ'ৰ্চত আহে। অ'কে, তো এইটো মাৰ্কিউৰি ৰিলেটেড আছিলে। পেৰিছ এগ্ৰিমেণ্ট আছিলে তোমাৰ ক্লাইমেট চেঞ্জৰ ওপৰত। পেৰিছ এগ্ৰিমেণ্ট কিহৰ কাৰণে আছিলে? ক্লাইমেট চেঞ্জ 2016 হৈছিলে, ক্লাইমেট চেঞ্জৰ ওপৰত, যিটো মষ্টলি গ্ৰীণ হাউচ গেছ বগেৰা যে আছিলে, তো ডিলিং উইথ দ্য গ্ৰীণ হাউচ গেছেছ, এমিশ্যনছ, মিটিগেশ্যনছ, অ'কে, এডাপ্টেশ্যনছ এণ্ড ফাইনেন্স চিষ্টেম। তো ইয়াতে কি হৈছিলে যে তোমাৰ 2016 হৈছিলে, আৰু ইয়াৰে তোমাৰ মেইন এইমটো আছিলে যে আমাৰ যিবোৰ গ্ৰীণ হাউচ গেছেছ, গ্ল'বেল ৱাৰ্মিংটো বাঢ়ি আছে, গ্ৰীণ হাউচ গেছৰ পৰিমাণটো দিনে দিনে বাঢ়ি আছে। তো সেইবোৰক কেনেকৈ আমি কি কৰিব পাৰোঁ? কম কৰিব পাৰোঁ, ৰিডিউচ কৰিব পাৰোঁ। ইলেক্ট্ৰনিক গাড়ী বা তেনেকুৱা ভেহিকেলসমূহ আমি ইউজ কৰি আমি কি কৰিব পাৰোঁ? তেনেকৈ আমাৰ যিটো ফজিল ফিউলসমূহৰ যিটো বাৰ্ণিং ৰেট, সেইটো আমি কমাব পাৰোঁ। তো সেইবোৰৰ কাৰণে কিছুমান ৰিকমেণ্ডেশ্যন দিছিলে ইয়াতে। আৰু গ্ল'বেল ৱাৰ্মিংটো আমাৰ কি হ'ব? যে আমি কমাব লাগিব। অ'কে, তো গ্ল'বেল ৱাৰ্মিংটো আমি কেনেকৈ কমাব পাৰিম, তো সেইখিনি বস্তু ইয়াতে ডিছকাছ কৰা হৈছে। যে হাইডিং দ্য ইনক্ৰিজ অফ দ্য গ্ল'বেল এভাৰেজ টেম্পাৰেচাৰ টু ৱেল বিল' 2 ডিগ্ৰী চেলচিয়াছ এবভ প্ৰি ইণ্ডাষ্ট্ৰিয়েল। যে বহুত আগতে কি, যে ইণ্ডাষ্ট্ৰি নথকা টাইমত যিটো তোমাৰ হেৰি আছিলে, গ্ল'বেল ৱাৰ্মিং আছিলে, ফৰ এক্সাম্পল যেতিয়া 32 ডিগ্ৰী বা তোমাৰ ধৰি লোৱা 24-5 ডিগ্ৰী আছিলে। অ'কে, তো সেইটো কি কৰিব লাগিব? 2 ডিগ্ৰীলৈ ৰিডিউচ কৰিব লাগিব। সেইটো টাইমত যিখিনি আছিলে, প্ৰি ইণ্ডাষ্ট্ৰিয়েল টাইম যিটো আছিলে, লেভেল যিটো আছিলে, যে ইমান ইণ্ডাষ্ট্ৰি নাছিলে, তো সেইটো টাইমৰ যিটো তোমাৰ গ্ল'বেল ৱাৰ্মিং আছিলে, তো তাতকৈও 2 ডিগ্ৰী কমোৱাৰ কথা কৈছে। অ'কে, তো তেনেকুৱা ধৰণৰ কিছুমান টাৰ্গেট লোৱা হৈছে। তো ক্লাইমেট চেঞ্জ এণ্ড দ্য ফষ্টাৰ দ্য ক্লাইমেট ৰিচিলিয়েন্স এণ্ড ল' গ্ৰীণ হাউচ গেছেছ এমিশ্যন ডেভেলপমেণ্ট। তো ল' গ্ৰীণ হাউচ গেছ মানে গ্ৰীণ হাউচ গেছ যাতে ইমান উৎপন্ন নহয়, তাৰ কাৰণে কি, যে ইলেক্ট্ৰনিক কিছুমান তেনেকুৱা ধৰণৰ ভেহিকেল ইউজ কৰাৰ কথা কৈছে। অ'কে, আমি যাতে তেনেকুৱা আমি আমাৰ বেছি দৰকাৰতহে আমি কি কৰিব লাগে, এনেকৈ গাড়ী চাড়ী চলাব লাগে, তেনেকুৱা ৰিকমেণ্ডেশ্যন কৰিছিলে। মেকিং দ্য ফাইনেন্স ফ্ল' কনচিষ্টেণ্ট উইথ দ্য পাথৱে টুৱাৰ্ডছ ল' গ্ৰীণ হাউচ গেছ এমিশ্যনছ এণ্ড ক্লাইমেট ৰিচিলিয়েন্স। অ'কে, তো ইয়াতে কি, যে তোমাৰ ল' গ্ৰীণ হাউচ গেছ এমিশ্যন কৰিব লাগিব। আমি গ্ৰীণ হাউচ গেছখিনি বহুত কমকৈ পুৰিব লাগিব। গ্ৰীণ হাউচ গেছখিনি আমি বহুত কমকৈ কি ৰিডিউচ মতলব কি কৰিব লাগিব, প্ৰডাকশ্যন যাতে গ্ৰীণ হাউচ গেছৰ পৰিমাণ, যিবোৰ গ্ৰীণ হাউচ গেছ আছে সেইবোৰৰ পৰিমাণ যাতে কমি থাকে, তাৰ কাৰণে আমি কি কৰিব লাগিব? তেনেকুৱা যিবোৰ ফজিল ফিউলছ আছে, যিবোৰ পেট্ৰল ডিজেল, এইবোৰ যে আমি পুৰোঁ, কয়লা চয়লা, তো সেইবোৰৰ পৰিমাণ যাতে আমি কমাই দিওঁ, কেনেকৈ আমি কমকৈ ইউজ কৰি কিনে গ্ৰীণ হাউচ গেছ কমাব পাৰোঁ, তো তাৰ ওপৰত তেনেকৈ হেৰি লোৱা হৈছিল, ইনিচিয়েটিভ লোৱা হৈছিল। অ'কে, তো এয়া হৈ গ'ল আমাৰ এনভাইৰনমেণ্টেল পাৰ্ট। তো তোমালোকৰ ERDD আৰু ERDD প্লাছৰ বিষয়ে ইয়াতে ইমান ভালকৈ নাই, তো মই তোমালোকক ইয়াৰ বিষয়ে নেক্সট ক্লাছত মই দি দিম হা। তো REDD আৰু REDD প্লাছ, REDD প্লাছ এটা আছে, ডাবল প্লাছ এটা আছে, তো তাৰ বিষয়েও আমি ডিছকাছ কৰিম। তো এয়া হৈ গ'ল এনভাইৰনমেণ্টেল কনভেনশ্যনছখিনি, নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল কনভেনশ্যনছ। তো গোটেইখিনি বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে, তোমালোকে চাবা। অ'কে, আজি ইমানতে এৰিছোঁ দিয়া, নেক্সট ক্লাছত আমি